আজি আমাৰ নিজৰ সেকেন্ড নেক্সট চেপ্টাৰ ডিফ্লেকশ্যন অফ বিম ষ্টাৰ্ট দিম ঠিক আছে না সো ডিফ্লেকশ্যন মানে কি হয় ধৰি লোৱা এটা আমাৰ বিম আছে সিম্পলি সাপোৰ্টেড বিম ইয়াতে যদি আমি লোড দিওঁ অবভিয়াছলি আমাৰ বিমটো কেনেকৈ হ'ব এনেকৈ ডিফ্লেক্ট হ'ব হয়নে সো এনেকৈ ডিফ্লেক্ট হ'লে কি হ'ব ইয়াতে কিবা এটা ডেল্টা আহি যাব নাম দিছোঁ ডেল্টা এই ডিষ্টেঞ্চটো যিমান নামি আহিলে এইটোক আমি ডেল্টা নাম দিলোঁ এইটোক আমি তাৰপিছত ইয়াতে আমাৰ কি হ'ব কিবা এটা এংগল আহিছে এই দুটা এণ্ডত কিবা এটা এংগল আহিছে সো এইকেইটা আমাক থিটা বুলি ক'ব পাৰিম সেইটোক আমি কি বুলি ক'ব পাৰিম শ্লোপ বুলি ক'ব পাৰিম হয়নে শ্লোপ মানে কি এইটোকে শ্লোপ বুলি কয় যদি ইয়াতে এটা টেনজেণ্ট ড্ৰ কৰোঁ এই দুটাৰ মাজত যদি এংগল সেইটোক আমি কি বুলি ক'ব পাৰোঁ এই টেনজেণ্টৰ শ্লোপ বুলি ক'ব পাৰোঁ সো আমি কি গম পালোঁ যে আমি যদি এক্সটাৰ্নেলি কিবা এটা লোড এপ্লাই কৰোঁ বা মমেণ্ট এপ্লাই কৰোঁ তেতিয়া কি হ'ব বস্তুটো বিমটো বেণ্ড হ'ব সেইটোতো আগতে আমি বেণ্ডিঙত চাইছোঁৱে কিন্তু বেণ্ড হ'লে কি হ'ব অভাৰঅল বিমটোৰ কিছুমান ডিফ্লেকশ্যন আহিব মানে ইনিচিয়েল পজিশ্যনৰ পৰা ফাইনেল পজিশ্যনৰ মাজত কিছুমান যিটো ডিষ্টেঞ্চ আহিব সেইটোক আমি কি বুলি ক'ম সেইটোক আমি কি বুলি ক'ম ডিফ্লেকশ্যন বুলি ক'ম আৰু মোৰঅভাৰ বেণ্ডিং হ'লে কি হ'ব এংগলটো আহিবই সেইটো এটা ষ্ট্ৰেইট আছিল এটা এংগল কি চবতে এংগলটো জিৰ' আছিল এতিয়া যদি এনেকৈ বেণ্ড হৈ যায় তো ইনিচিয়েলৰ লগত চব পইণ্টতে কিবা কিবি এংগল আহিব নাযায় এইবিলাক আমি কি বুলি ক'ম শ্লোপ বুলি ক'ম যিবোৰ এংগল আহি আছে হয়নে সেইবোৰ আমি কি বুলি ক'ম বেণ্ড হোৱাৰ কাৰণে শ্লোপ আহিছে আৰু বেণ্ড হ'লে ডিফ্লেকশ্যনো আহিব আৰু লগতে শ্লোপ আহিব চ' আমি ডিফ্লেকশ্যন অফ বিমত আমি দুটা বস্তু চাওঁ কি এইটো যিটো মানে ভাৰ্টিকেল ডিফ্লেকশ্যন যিটো হয় লগতে আমাৰ এংগল যিটো হয় সেইটোক আমি কি বুলি কওঁ শ্লোপ বুলি কওঁ ঠিক আছে না ঠিক আছে তাৰপিছত আমাৰ কোনোবা এজনে কৈছিল যে মানে কি বুলি কৈছিল যে ডিফ্লেকশ্যন আৰু শ্লোপটো যদি আমি নিজে ওলাব পাৰোঁ বেছি ভাল হয় যদি আমি ফৰ্মুলাজ ইউজ নকৰোঁ কিন্তু কথাটো হ'ল যে যদি আমি যিবোৰ এক্সাম প্ৰিপেয়াৰ কৰি আছোঁ APSC বা SSC বা APSC AE JE এইবোৰত যদি তোমালোকে এক্সামত চোৱা তোমাৰ ওৱান মাৰ্ক থাকে আৰু এনচাৰটো মানে ফাষ্ট কৰাটো সিহঁতে বিচাৰে কি টাইম হিচাপে সেইটো হিচাপে নে তেতিয়া যদি আমি 3-4 মিনিট ডিৰাইভেশ্যন কৰি ওলাব লাগে বা 5 মিনিট ডিৰাইভেশ্যন কৰি সেইটো কষ্ট বেনিফিট নহ'ব ঠিক আছে তো মেথডটো শিকাই দিম কেনেকৈ আমি ডাইৰেক্টলিও ওলাব পাৰোঁ যিবোৰ আমাৰ কমন কুৱেশ্যন আছে কিন্তু মই ছাজেষ্ট কৰোঁ যে আমি ফৰ্মুলাছবোৰো জনাটো বেটাৰ বুজি পাইছেনে তো ধৰি লোৱা আমাৰ এনেকৈ বিল আছে ইয়াতে যদি পইণ্ট লোড এটা থাকে বিমটোৰ লেন্থ L হয়নে আৰু য়ংছ মডুলাছ E আৰু আইটো হ'ল কি আমাৰ যিটো আমাৰ মোমেণ্ট অফ ইনাৰ্চিয়াটো I ঠিক আছে চ' আমি তেতিয়া কি পাওঁ যে অবভিয়াছলি ইয়াতে এণ্ডত লোড এটা দিলে কি হ'ব আমাৰ বস্তুটো ডিফ্লেক্ট হ'ব চ' ডিফ্লেক্ট হ'লে আমাৰ কিবা এনেকুৱা ডিফ্লেক্টেড শ্বেপ এটা ল'ব হয়নে চ' ডিফ্লেক্টেড শ্বেপ এটা যদি লয় তেতিয়া এই যিটো কিমান তলত আহিলে সেইটোক আমি কি বুলি ক'ম ডেল্টা বুলি ক'ব পাৰোঁ হয়নে বা ডেল বুলি ক'ব পাৰোঁ এইটো চিম্বল ইউজ কৰিব পাৰোঁ আৰু প্ৰথমতে ইনিচিয়েলি এইটো পজিশ্যন আছিল আৰু ফাইনেলি এনেকুৱা টাইপ হৈ গৈছে হয়নে চ' ইয়াতে মাজত কিবা এটা এংগল থাকিব সেইটোক আমি কি বুলি ক'ম শ্লোপ বুলি ক'ব পাৰিম হয়নে চ' আমাৰ এই ডেল্টাটোৰ ভেলু আহে PL³/3EI ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে বহুত কমন কুৱেশ্যন হয় তাৰপিছত আমাৰ থিটাটো আহে PL²/2EI ঠিক আছে বুজিলোঁ চ' আমি লোড দিছোঁ কিমান P পইণ্ট লোড দিছোঁ লোড দিয়াতে আমাৰ ডেল্টা ডিফ্লেকশ্যন এটা আহিছে আৰু ইনিচিয়েল যিটো বিম আছে তাৰ লগত এটা এংগল বনাইছে সেই এংগলটো থিটা যদি ধৰোঁ তেতিয়া থিটাটোৰ ভেলু কিমান আহে PL²/2EI ঠিক আছে মই ছাজেষ্ট কৰিম যে এইকেইটা ভেলুজ জনাটো বেটাৰ হ'ব ঠিক আছে কিন্তু মই ওলাবৰ কাৰণে শিকাই দিম কেনেকৈ ওলাব লাগে কিন্তু এক্সামত গৈ টাইমটো ইমান নাথাকিব যে তোমালোকে ওলাই ল'বা যদি মোমেণ্ট এটা দিওঁ মোমেণ্ট এটা দিলে কি হ'ব অবভিয়াছলি বস্তুটো এনেকৈ বেণ্ড হৈ যাব এনে বেণ্ড হ'লে ইয়াতো কিবা এটা ডেল্টা আহিব আৰু থিটা আহিব চ' ডেল্টাটো আমাৰ আহে ML²/2EI আৰু থিটাটো আমাৰ আহে ML/EI ঠিক আছে তাৰপিছত যদি ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড লগাওঁ তেতিয়াও ছেইম বস্তু ডেল্টা এটা আহিব আৰু থিটা এটা আহিব চ' ডেল্টা আমাৰ আহে WL⁴/8EI হয়নে আৰু থিটাটো আহে WL³/6EI ঠিক আছে চ' কেতিয়াবা এনেকৈ দি থাকে যে আমাক কি দিব যে কেতিয়াবা আমাক কিছুমান ৰেচিঅ'টো সুধি দিয়ে হয়নে ত' ৰেচিঅ' যদি দুটাই ডিভাইড কৰি ওলাবা হয়নে তেতিয়া আমাক ডাইৰেক্টলি ৰেচিঅ'টো সুধি দিয়ে বুজি পাইছানে এটা কুৱেশ্যন কৰিম ধৰি লোৱা এতিয়া যদি মানে দুটা বস্তুৰ মাজত ৰেচিঅ' সুধিব পাৰে তো দুটাৰ যদি ভেলু জানা তেতিয়াহে ৰেচিঅ' ওলাব পাৰিবা হয়নে চ' আমি ভেলুজকেইটা জানিব লাগিব তেতিয়াহে আমি ৰেচিঅ' ওলাব পাৰিম ঠিক আছে তাৰপিছত যদি আমাৰ ইউনিফৰ্মলি ভেৰিং লোড থাকে এনেকুৱা টাইপকৈ
এনেকুৱা টাইপৰ যদি ইউনিফৰ্মলি ভেৰিং লোড থাকে আৰু মেক্সিমাম কিমান থাকে ডব্লিউ কিলোনিউটন পাৰ মিটাৰ যদি এটা এণ্ডত থাকে, এটাতো অভিয়াছলি ভেৰিংটো আছে যেনে ইয়াতে 0 আছে বুলি গমে পাইছোঁ, 0ৰ পৰা ডব্লিউ কিলোনিউটন পাৰ মিটাৰলৈ যদি ভেৰি কৰি আছে, এনেকুৱা লোড এটা লগালেও কি হ'ব, বিমটো অভিয়াছলি বেণ্ড হ'ব, বেণ্ড হ'লে কিবা ডেল্টা আহিব আৰু থিটা আহিব, হয়নে? তো ডেল্টাটো আমি পাওঁ WL4/30 EI, হয়নে? আৰু এই ডব্লিউটো কি হয়, ডিষ্ট্ৰিবিউশ্যনৰ ডব্লিউ, এইটো ডব্লিউ, ঠিক আছে, 30 EI, আৰু থিটাটো আমি পাওঁ WL3/24 EI, ঠিক আছে। যিকোনো ষ্টেণ্ডাৰ্ড বুকতো পাব আৰু ভেলুকেইটা এইটোৱে হয়, ঠিক আছে। তো জানি লোৱাটো বেটাৰ, মুখস্থ কৰাটো বেটাৰ। যদি তথাপি কিছুমানৰ যদি একদম মুখস্থ নহয় তেনে মেথড দি ইউজ কৰিবা, মেথডবোৰ পিছত ডিছকাছ কৰি আছোঁ। এই পইণ্ট লোড পি এটা লাগি থাকে, অভিয়াছলি বিমটো এনেকুৱা টাইপকৈ ডিফ্লেক্ট হ'ব। এতিয়ালৈ যিমান পঢ়িছোঁ চব কেণ্টিলিভাৰ পঢ়িলোঁ, তো যদি চিম্পলি ছাপৰ্টেড থাকে তেতিয়াও ইয়াত চেণ্টাৰত ডেল্টা এটা আহিব, আৰু চেণ্টাৰত কি থাকিব, যদি চেণ্টাৰত মই এটা এনেকুৱা টাইপ যদি টেনজেণ্ট থাকোঁ, চোৱা চেণ্টাৰৰ টেনজেণ্টটো কি হ'ব, এংগেল কিমান বনাই আছে, চোৱা এংগেল কিমান বনাই আছে, ইনিচিয়েল পজিশ্যনটোৰ লগত এংগেল কিমান বনাইছে, 0। চ' শ্লোপটো যিটো চেণ্টাৰত থাকিব, চেণ্ট্ৰেল পজিশ্যনটোত 0 থাকিব, ঠিক আছে। চ' শ্লোপ আমাৰ যদি পইণ্ট লোড এটা লাগি থাকে তেনে পইণ্ট লোডটোৰ তলত আমাৰ শ্লোপ নাহিব, ঠিক আছে। চ' ক'ত আহিব, আমাৰ এই এন পজিশ্যনবিলাকত আহিব, বাকী পজিশ্যনতো আহিব, এইবোৰতো আহিব, এইবোৰতো ওলাব পাৰিম, কিন্তু আমি এতিয়া কি পঢ়ি আছোঁ, ষ্টেণ্ডাৰ্ড ভেলুজ পঢ়ি আছোঁ। চ' ষ্টেণ্ডাৰ্ড ভেলুজ সেইকাৰণে এন পইণ্ট এটা চাই আছোঁ। তো ইয়াতে এটা থিটা আহিব, ইয়াতে এটা থিটা আহিব, আৰু পইণ্ট লোডটো যদি একদম চেণ্টাৰত থাকে দুটা থিটাই সমান আহিব। আমি এটা চেণ্টাৰত থকা বুলি ধৰিছোঁ। চ' আমাৰ ডেল্টাটো হয়, ডেল্টাৰ ভেলুটো হয় আমাৰ PL3/48 EI, আৰু থিটাৰ ভেলুটো হয় আমাৰ PL²/16 EI, ঠিক আছে, PL²/16 EI। তাৰপিছত যদি চিম্পলি ছাপৰ্টেড বিমে থাকে কিন্তু লোডটো যদি UDL থাকে, ডব্লিউ চবৰে লেন্থ এল ধৰি আছোঁ, য়ংছ মডুলাছ ই ধৰি আছোঁ, আৰু আইটো আমি কি ধৰি আছোঁ, মমেণ্ট অফ ইনাৰ্চিয়া ধৰি আছোঁ, ঠিক আছে। তো যদি ডব্লিউ কিলোনিউটন পাৰ মিটাৰ থাকে তেতিয়া কি হ'ব, আমাৰ ডিফ্লেকশ্যনটো 5/384 WL⁴/EI, আৰু থিটাটো হ'ব ডব্লিউ, ইয়াতে ছেইম হ'ব, UDL টাইপ মানে পইণ্ট লোড টাইপে হ'ব। চেণ্টাৰত আমাৰ কি থাকিব, থিটাটো 0 থাকিব, কিন্তু চেণ্টাৰত কি থাকিব, ডিফ্লেকশ্যন ডেল্টা থাকিব, আৰু এন পইণ্টকেইটাত মই শ্লোপ পাম থিটা, ঠিক আছে। চ' থিটাটো কিমান হ'ব, WL3/24 EI, ঠিক আছে। যিকেইটা ষ্টেণ্ডাৰ্ড ভেলু আমাৰ ইম্পৰ্টেণ্ট হয় মই দি দিছোঁ। তাৰপিছত আমাৰ যদি ইউনিফৰ্মলি ভেৰিড থাকে আৰু চেণ্টাৰত মেক্সিমাম থাকে, হয়, তাৰপিছত দুইফালে ডিক্ৰিজ হৈ আছে, তেতিয়া এইটো ক্ষেত্ৰতো কি হ'ব, বিমটো কেনেকুৱা টাইপকৈ বেণ্ড হ'ব, এনেকুৱা টাইপকৈ বেণ্ড হ'ব। চ' বেণ্ড যদি হয় ইয়াতে আমাৰ থিটাটো 0 থাকিব, কিন্তু ডেল্টা থাকিব, আৰু এন পইণ্টটো কি থাকিব, থিটা থাকিব। তো ডেল্টাৰ ভেলু আমি পাওঁ WL4/120 EI, আৰু থিটাৰ ভেলু পাওঁ 5/196 WL3/EI, ঠিক আছে, বুজিলোঁ। তাৰপিছত যদি আমাৰ এটা বিম আছে যাতে ইয়াত খালি মুভমেণ্ট লগাইছোঁ, ঠিক আছে, লোড লগোৱা নাই, কি লগাইছোঁ, মুভমেণ্টতে এম লগাইছোঁ। যদি মুভমেণ্ট এম লগা অভিয়াছলি কি হ'ব, এনেকৈ বস্তুটো বেণ্ড হৈ যাব, হয়নে? এটা পইণ্টত যদি হিঞ্জ এটাত যদি মুভমেণ্ট লগা কি হ'ব, ৰ'টেট হ'ব, কিয় হিঞ্জে আমাৰ ৰ'টেশ্যনটো ৰেষ্ট্ৰেইন নকৰে, হিঞ্জে কি নকৰে, ৰ'টেশ্যনটো ৰেষ্ট্ৰেইন নকৰে। চ' এটা এণ্ড পইণ্টত যদি মুভমেণ্ট লগাই আছোঁ তেনে অভিয়াছলি হিঞ্জ পইণ্টটোৰ এগেইনষ্টে কি হ'ব, সি ৰ'টেট হৈ যাব। তো যদি হিঞ্জ পইণ্টটোৰ এগেইনষ্টে ৰ'টেট হৈ যায় তেনে কি হ'ব, ইয়াতে এটা থিটা পাম আৰু ইয়াতে এটা থিটা পাম, কিন্তু এই দুটা ক্ষেত্ৰত মনত ৰাখিব দুটাতে থিটা একে নহয়, এটাত যদি থিটা 1 ধৰোঁ এটাত থিটা 2 হ'ব, ঠিক আছে। কিন্তু ডিফ্লেকশ্যনটো ইমান ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। চ' ডিফ্লেকশ্যনটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, বা ওলাব পাৰা, পিছত আমি ওলামো যদি আমি এইটো ডিছকাশ্যন কৰোঁ, ঠিক আছে। ডিফ্লেকশ্যনটো ওলাম, কিন্তু এতিয়া আমি ষ্টেণ্ডাৰ্ড ভেলু হিচাপে এই থিটা 1টো মনত ৰাখিব লাগে, আৰু থিটা 2টো মনত ৰাখিবা ML/3 EI হয়, ঠিক আছে, আৰু থিটা 2টো ML/6 EI হয়। ইয়াতে এটা ৰিলেশ্যন মনত চোৱা যে 3 EI আৰু 6 EI মানে কি, যে থিটা 2টো হাফ অফ থিটা 1 হয়, দেখিছানে? অভিয়াছলি হ'ব, য'ত মুভমেণ্ট লাগি আছে তাতে ৰ'টেশ্যনটো বেছি হ'ব। চ' থিটা 1টো কি হ'ব, ইনডাইৰেক্টলি 2 টাইমছ অফ থিটা 2 হ'ব, বা থিটা 2টো কি হ'ব, হাফ অফ থিটা 1 হ'ব। ত' থিটা 1 যদি কিবা
2 ডিগ্ৰী হয় তেনে ই কিমান হ'ব 1 ডিগ্ৰী হ'ব অবভিয়াছলি হ'ব কিউকি আমাৰ কি পাই আছোঁ যে য'ত মোমেণ্ট লগাইছোঁ তাতে অবভিয়াছলি ৰ'টেশ্যনটো বেছি হ'ব কম্পেয়াৰ টু দ্য এণ্ড পইণ্ট আদাৰ এণ্ড ঠিক আছে চ' আমি কি পাইছোঁ যে যিটো পইণ্টত মোমেণ্ট লগাই আছোঁ সেই পইণ্টটোত ৰ'টেশ্যনটো বেছি হ'ব কম্পেয়াৰ টু দ্য আদাৰ এণ্ডটো ঠিক আছে আৰু এইটো ৰেচিঅ'টো ডাইৰেক্টলি কেতিয়াবা সুধি দিয়ে কিমান ৰেচিঅ'টো আমাৰ নিয়াৰ এণ্ডটো 2 টাইমছ লাগে কম্পেয়াৰ টু দ্য ফাৰ এণ্ড যদি ফাৰ এণ্ডটো ৰেচিঅ' সোধে তেতিয়া ফাৰ এণ্ডটো হাফ টাইমছ লাগে কম্পেয়াৰ টু নিয়াৰ এণ্ড ঠিক আছে বুজিলোঁ এইটোত আমি কি লগাই আছোঁ অনলি মোমেণ্ট লগাই আছোঁ আৰু এইটো ক্ষেত্ৰতে আৰু এটা কেছ আহে যে ফাৰ এণ্ডটো যদি আমি ফিক্স কৰি দিলোঁ হয় ফাৰ এণ্ডটো যদি ফিক্স কৰি দিলোঁ হয় তেনে অবভিয়াছলি ফাৰ এণ্ডত কি থিটা 0 হ'লে হয় কিন্তু নিয়াৰ এণ্ডত যদি হিঞ্জ থাকিলে হয় চ' ইয়াতে যদি মোমেণ্ট লগালোঁ অবভিয়াছলি এইটো যেতিয়া হিঞ্জ হয় চ' ইটো ৰোটেট কৰিব থিটা এটা এইটো ফিক্স হোৱাৰ কাৰণে ৰোটেট নকৰে ইয়াতে থিটা 0 হ'ব চ' এই থিটাটোৰ ভেলু কিমান হ'ব এই থিটাটোৰ ভেলু আমাৰ জেনেৰেলি ML/4EI হয় ঠিক আছে নে চ' ML/4EI মানে কি 3EI তছে কম নে বেছি কম কিয় কম কিয় কি ফাৰ এণ্ডটো ৰিষ্ট্ৰেইন হৈ আছে ফাৰ এণ্ডটো ৰিষ্ট্ৰেইন হ'লে অলপটো সি ৰ'টেশ্যনত বাধা ফাৰ এণ্ডটোতো ৰ'টেশ্যন 0 কৰি আছে আৰু ইনডাইৰেক্টলি ইয়াতেতো ৰ'টেশ্যনটো টান কৰি দিব ন ওচৰৰ এণ্ডটোৰ চ' সেইকাৰণে কি পাওঁ যে যদি আমাৰ ফাৰ এণ্ডটো যদি হিঞ্জ থাকে তেতিয়া ML/3EI হয় আৰু ফাৰ এণ্ডটো যদি ফিক্স থাকে ML/4EI মানে কি কমি যায় আৰু ৰেচিঅ'টো কেতিয়া সুধি দিব পাৰে দুটাৰে মাজত যে এটা মোমেণ্ট M লাগি আছে ইন ওৱান কণ্ডিশ্যন ইট ইজ চিম্পলি ছাপৰ্টেড এণ্ড ইন আদাৰ কণ্ডিশ্যন দ্য ফাৰ এণ্ড ইজ ফিক্সড হয়নে তেতিয়া ৰ'টেশ্যনটোৰ ৰেচিঅ'টো তেতিয়া ৰ'টেশ্যনটোৰ ৰেচিঅ' কি হ'ব ML/3EI ডিভাইডেড বাই ML/4EI মানে অভাৰঅল ৰেচিঅ'টো কিমান হ'ব 4/3 মানে যিটোত আমাৰ সেই থাকে যিটোত আমাৰ দুটা ফালে হিঞ্জ থাকে তাতে আৰু কম্পেয়াৰ টু ছিংগল আদাৰ এণ্ড ফিক্স হ'লে ৰেচিঅ'টো কিমান হ'ব 4/3 মানে বেছি হ'ব হয়নে যদি অনলি ছিংগল পাৰ্ট হিঞ্জ থাকিলে আমাৰ বেছি হ'ব ঠিক আছে যদি মানে মই এইটো কি কৈ আছোঁ যে এই ওৱান কেছটো আৰু 2 কেছটো চ' 1 ডিভাইডেড বাই 2 যদি কৰোঁ ৰেচিঅ'টো কিমান আহি আছে আমাৰ যে 4/3 আহি আছে মানে 1.33 এনেকুৱা মানে অবভিয়াছলি বেছি হ'ব 1ত ৰ'টেশ্যন বেছি হ'ব সেইকাৰণে 1.33 আহি আছে মানে 1.33 টাইমছ কম্পেয়াৰ টু 2 হয়নে কিউকি 1ত কিয় বেছি হ'ব কিউকি ফাৰ এণ্ডটো ইয়াতে ৰ'টেট হ'ব পাৰে আৰু ছেকেণ্ড কেছত কি ফাৰ এণ্ডটো ফিক্স হয় কিন্তু ৰ'টেট হ'ব নোৱাৰে ঠিক আছে তাৰপিছত আৰু আমাৰ ষ্টেণ্ডাৰ্ড কেছৰ ভিতৰত আমাৰ আছে যে যদি আমাৰ এনেকুৱা দুইফালে এইটো থাকে দুই চাইড ফিক্স থকাটো আমি জেনেৰেলি আমাৰ এইটো ইনডিটাৰমিনেট ষ্ট্ৰাকচাৰ হৈ যায় ইনডিটাৰমিনেট ষ্ট্ৰাকচাৰ কি হয়তো ষ্ট্ৰাকচাৰ এনালাইচিছত পাবা আৰু ইনডিটাৰমিনেট ষ্ট্ৰাকচাৰ আমি জেনেৰেলি ষ্ট্ৰেন্থ অফ মেটেৰিয়েলছত ষ্টাডি নকৰোঁ ডিফ্লেকশ্যনো ষ্টাডি নকৰোঁ আৰু শ্লোপো ষ্টাডি নকৰোঁ সেইটো আমি ষ্টাডি ক'ত কৰোঁ আমি সেইটো ষ্টাডি কৰোঁ আমাৰ ষ্ট্ৰাকচাৰ এনালাইচিছত জাষ্ট আমাৰ ইয়াৰ ভেলুটো অনলি এইটো ভেলু দুটা আছে সেই ভেলু দুটা আমি জানিব লাগে কিউকি ইয়াৰ এটা ৰেচিঅ'ৰ কুৱেশ্যন এটা আহি যায় ঠিক আছে যদি ফিক্স থাকে দুইফালে তাতে যদি পইণ্ট লোড পি এটা লগাওঁ তেনে ইয়াতে কি হ'ব ফাৰ এণ্ড দুটাটো শ্লোপ প্ৰডিউচ কৰিব নোৱাৰে চিধা টাইপে থাকিব হয়নে শ্লোপৰ ডিফ্লেকশ্যন ফাৰ এণ্ড দুটাই প্ৰডিউচ কৰিব নোৱাৰে এনেকুৱা টাইপ থাকিব কিন্তু মাজত এটা ডেল্টা আহিব কি আহিব ডেল্টা আহিব এই ডেল্টাটো কিমান আহে এই ডেল্টাটো মনত ৰাখিবা যে যদি আমাৰ এইটো কেছে যদি থাকিলে হয় কিন্তু দুটা যদি হিঞ্জ থাকিলে হয় মানে দুটাই যদি চিম্পলি ছাপৰ্ট থাকিলে তাতে পি লগতে কিমান আহিছিল মনত আছেনে আমাৰ ডেল্টাটো আহিছিল PL/48EI হয়নে কিন্তু ইয়াতে দুটা চাইডে কি আছিল দুটা চাইডে আমাৰ কি আছিল চিম্পলি ছাপৰ্ট আছিল চ' চিম্পলি ছাপৰ্ট আছিল মানে কি ডিফ্লেকশ্যনটো চিম্পলি ছাপৰ্ট বিমত কি হয় ইজিলি হয় কিন্তু আমাৰ দুইফালে ফিক্স আছে মানে কি কিবা এটা ৰিষ্ট্ৰেইণ্ট আছে ৰোটেট হ'ব দিয়া নাই চ' ডিফ্লেকশ্যনটো কি কম হ'ব আৰু কিমান এইটোৰ কম্পেৰিজনত আমি এইটো ইয়াত কৰিব পাৰোঁ যে এইটোৰ আমাৰ 1/4 দি যদি ইনটু কৰোঁ এইটো তেতিয়া আমাৰ এইটোৰ ডিফ্লেকশ্যন আহি যায় কোনটোৰ ডিফ্লেকশ্যন আহি যায় এইটোৰ ডিফ্লেকশ্যন চ' 1/4 ইনটু ইমান PL/48 1/4 into PL/48EI চ' এইটো যদি আমি ভাঙোঁ 1/192 PL/EI ঠিক আছে চ' এইটো ইনডাইৰেক্টলি কি কৈ আছে যদি চিম্পলি ছাপৰ্টেড থাকিলে হয় PL/48 আহিলে হয় আৰু এইটো ধৰিলে ভেলুটো মই 4 ধৰিছোঁ ঠিক আছে গোটেই এইটো যদি মই কিবা এটা বিমৰ কাৰণে 4 পাওঁ তেনে মোৰ যদি ফিক্স হয় তেতিয়া কি আহিব 1/4 দি ইনটু কৰিম যদি 1/4 দি ইনটু কৰোঁ যদি 1/4 দি ইনটু কৰোঁ তেনে 1/4 ইনটু 4 কিমান আহিব 1 আহিব হয়নে চ' যদি আমাৰ কি গম পালোঁ আমি ইনডাইৰেক্টলি কি গম পালোঁ যে যদি চিম্পলি ছাপৰ্টেড হয় তাতে যদি 4 আহে ডিফ্লেকশ্যন ফৰ চাম পইণ্ট লোড পি হয়নে তেতিয়া আমাৰ যদি ফিক্স বিম হয় দুইফালে তেতিয়া আমাৰ কিমান আহিব 1 মানে ডিফ্লেকশ্যনটো কমি যাব কিমান 1/4 হৈ যাব সেইকাৰণে ষ্টেণ্ডাৰ্ড ফৰ্মুলা যিটো চিম্পলি ছাপৰ্টেডৰ পাইছোঁ তাৰ লগত যদি আমি 1/4 দি মাল্টিপ্লাই কৰি দিওঁ আমি কি পাই যাওঁ ফিক্স বিমৰ কাৰণে পাই যাওঁ ইয়াৰ ডিৰাইভেশ্যনটো আমি ষ্ট্ৰাকচাৰ এনালাইচিছত পাম নট ইন ষ্ট্ৰেন্থ অফ মেটেৰিয়েলছ ঠিক আছে কিউকি এইটো ইনডিটাৰমিনেট ষ্ট্ৰাকচাৰ হয় ঠিক আছে ইনডিটাৰমিনেট ষ্ট্ৰাকচাৰ কি হয় সেইটো আমি ষ্ট্ৰাকচাৰ এনালাইচিছতে পাম ঠিক আছে
ইনডিটাৰমিনেট ষ্ট্ৰাকচাৰ মানে কি হয় আমি পঢ়িছিলোঁ যে দুটা ফিক্স বিম আছে ফিক্স বিম মানে দুটাতে তিনিটা ৰিয়েকশ্যন প্ৰডিউচ কৰিব মানে তাতে আনন'ন ফ'ৰ্চেছ কিমানটা প্ৰডিউচ কৰিব 6টা প্ৰডিউচ কৰিব কিন্তু আমাৰ ইকুইলিব্ৰিয়াম ইকুৱেশ্যন কিমানটা থাকে জেনেৰেলি 3টা থাকে যদি ইকুইলিব্ৰিয়াম ইকুৱেশ্যন 3টা থাকে আৰু আনন'ন 6টা থাকে তো 3টাটো আৰু আনন'ন আমি যিমানটা ইকুৱেশ্যন থাকে সিমানটাহে আনন'ন ছল্ভ কৰিব পাৰোঁ চ' দুটা ইকুৱেশ্যন আছে তেতিয়া আমি দুটা আনন'ন থকা বস্তু ছল্ভ কৰিব পাৰোঁ কিন্তু আমাৰ ইয়াতে আনন'ন কেইটা হৈ গ'ল 6টা হ'ল কিন্তু ইকুৱেশ্যন আছে কিমান 3টা চ' সেইকাৰণে আমাৰ এইটো কি বুলি কয় আমাৰ বাকী 3টা আমি এই বেলেগ মেথড দি ওলাব লাগে ঠিক আছে কিবা বেলেগ বেলেগ টাইপৰ মেথড আছে এনাৰ্জি মেথড আছে তাৰপিছত আমাৰ কম্পেটিবিলিটি ইকুৱেশ্যনছ আছে কম্পেটিবিলিটি তাৰপিছত ডিছপ্লেচমেণ্ট এনেকুৱা বহুত বেলেগ বেলেগ টাইপৰ মেথড আছে সেইবিলাক দি আমি সেই বাকী 3টা বস্তু ওলাওঁ ঠিক আছে সেইটো আমি ষ্ট্ৰেন্থ অফ মেটেৰিয়েলছত জেনেৰেলি নপঢ়োঁ চ' জাষ্ট মনত ৰাখিবা ইনডিটাৰমিনেট ষ্ট্ৰাকচাৰ হয় মানে কি কিয় ইনডিটাৰমিনেট ষ্ট্ৰাকচাৰ হৈছে কিয় আমি ফিক্স বিম লগাইছোঁ দুইফালে কি লগাইছোঁ ফিক্স লগাইছোঁ চ' মানে বস্তুটো বেছি ৰ'টেশ্যন বা ডিছপ্লেচমেণ্টটো বেছি মানে হ'ব দিয়া নাই হয়নে চ' সেইকাৰণে সদায় ডিছপ্লেচমেণ্ট বা ৰ'টেশ্যনটো আমাৰ ইনডিটাৰমিনেট ষ্ট্ৰাকচাৰত কম হৈ যায় ঠিক আছে তাৰপিছত ধৰি লোৱা এইটো যদি UDL লগালোঁ ইয়াতে কিবা কি আহিব ইয়াতে ডিফ্লেকশ্যন আহিব এণ্ড পইণ্টতো শ্লোপ নাহে কিন্তু চেণ্টাৰত কিবা এটা ডিফ্লেকশ্যন আহিব ডেল্টা চ' এই ডেল্টাটো আমি কিমান পাওঁ সেইটো আমি এইটোৰ লগত কম্পেয়াৰ কৰিব পাৰোঁ যদি চিম্পলি ছাপৰ্টেড বিম এটা থাকিলে হয় তাতে যদি মই UDL লগালোঁ হয় ইয়াতো কি হয় ডিফ্লেকশ্যন এটা আহিলে হয় সেই ডিফ্লেকশ্যনটো জেনেৰেলি কিমান আছিল WL³ বাই কিমান আছিল WL 5/384 WL⁴/EI আছিল এইটো ভেলু আছিল ঠিক আছে দুবাৰমান চাই থাকিলে তোমালোক ইয়াত আহি যাব কিমান 5/384 কিন্তু আমি কি পাওঁ যদি এইটোক আমি এণ্ড পইণ্ট এটা ফিক্সেদি যদি ৰিপ্লেচ কৰি দিওঁ তেতিয়া এই ভেলুটোৰ 1/5 আমি পাওঁ অবভিয়াছলি কম পাম যেনেকৈ আগৰবাৰ 1/4 পাইছিলোঁ ফিক্সড হ'লে আমি কম পাম কিমান কম পাম 1/5 ৰেচিঅ'ত পাম তো কিমান পাম 1/5 ইনটু আমি যদি চিম্পলি ছাপৰ্টেড থাকিলে হয় PL³ 5 কিমান থাকিব 1/5 ইনটু 5 WL⁴/384 EI হয়নে চ' 5 কাটা গ'ল চ' আমি কি পাম 1/384 WL⁴/EI হয়নে চ' আমি ইনডাইৰেক্টলি কি হ'ল যে 1/5 আমি যদি চিম্পলি ছাপৰ্টেড কেছকেইটা ইয়াত ৰাখোঁ এই দুটা কেছৰ কাৰণে আমি কি কৰিব পাৰিম আমি তাৰে ফিক্স কেছকেইটা ওলাব পাৰিম কেনেকৈ 1/4 দি ইনটু কৰি আৰু 1/5 দি ইনটু কৰি ঠিক আছে এইকেইটাই আছিল আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মুলা ঠিক আছে ষ্টেণ্ডাৰ্ড ফৰ্মুলাৰ ভিতৰত চবতছে ইম্পৰ্টেণ্ট মই কেইটামান কৈ দিওঁ যিকেইটা তোমালোকৰ এক্সামৰ কাৰণে একদম ইয়াদ ৰাখি যাবা ঠিক আছে যেনেকৈ এইটো PL³ বাই PL³ 3EI ফেভাৰেট কুৱেশ্যন এইটো আহে ঠিক আছে এইটো আহে তাৰপিছত আমাৰ এই দুটাও ইম্পৰ্টেণ্ট হয় মমেণ্ট লগালে কি হয় ঠিক আছে এইটোও ইউজ কৰি ল'বা ইম্পৰ্টেণ্ট হয় তাৰপিছত এইটোও বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে UDLৰ কাৰণে যিটো হয় এইটো ইম্পৰ্টেণ্ট 6EIটো ইম্পৰ্টেণ্ট নহয় 8EIটো মেইনলি ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' ভেৰিং লোডটো ইচ্ছা কৰিলে কৰিব পৰা ঠিক আছে তাৰপিছত এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো কম্পেৰেটিভলি ইমান নালাগে এইটো ইম্পৰ্টেণ্ট ঠিক আছে চ' ধৰি লওঁ মই ভেৰি ইম্পৰ্টেণ্টকেইটা যদি য়েল্ল' দি দিওঁ তেনে আৰু মই এটা গ্ৰীণ দিও দিব পাৰোঁ যিটো অলপ কম্পেৰেটিভলি ব্লু দি দিওঁ যিটো অলপ কম্পেৰেটিভলি কম ইম্পৰ্টেণ্ট ঠিক আছে চ' এইকেইটা তুমি ইয়াদ ৰাখিব পাৰা কম্পেৰেটিভলি কম ইম্পৰ্টেণ্ট ঠিক আছে এইবোৰ য়েল্ল'কেইটা কি বহুত ইম্পৰ্টেণ্ট ঠিক আছে তো এইটো কম্পেৰেটিভলি কম ইম্পৰ্টেণ্ট হয় তাৰপিছত এইটোও বহুত ইম্পৰ্টেণ্ট হয় এইটো ইমান ইম্পৰ্টেণ্ট নহয় থিতাটো ইমান ইম্পৰ্টেণ্ট হয় এইটো ক্ষেত্ৰত আৰু এইটোৰ ক্ষেত্ৰত আমাৰ এইটো বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে 120টো ইমান ইম্পৰ্টেণ্ট নহয় তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয় এইটো ৰেচিঅ'টো ইম্পৰ্টেণ্ট হয় তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু এই ৰেচিঅ'টো ইম্পৰ্টেণ্ট হয় ফিক্স থাকিলে আৰু হিঞ্জ থাকিলে আদাৰ এণ্ডত এইটো কোনটো বেছি ইম্পৰ্টেণ্ট হয়নে এই দুটাটো ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' এইটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মুলা হৈ গ'ল চ' ষ্টেণ্ডাৰ্ড ফৰ্মুলাটো মই ছাজেষ্ট কৰোঁ যাতে তোমালোকে ষ্টেণ্ডাৰ্ড ফৰ্মুলা মনত ৰাখা ঠিক আছে আমি জেনেৰেলি কেনেকৈ ওলাওঁ তাৰেও মেথড কিছুমান আছে আমি মানে আমাৰ জেনেৰেলি আমি কি এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ অবজেক্টিভ টাইপ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ তাতে আমাৰ মেথডবোৰ বহুত এটা ইম্পৰ্টেণ্ট নহয় ঠিক আছে একচুৱেলি চেপ্টাৰটো এইখিনিতে খতম যে আমি কি ষ্টেণ্ডাৰ্ড যদি ফৰ্মুলা এটা জানো উই কেন ডু দ্য কুৱেশ্যনছ অফ APSC ঠিক আছে তথাপি আই উইল গ' বাই মানে মই ওপৰে যিখিনি লাগে বেচিক্স আমি জানিব লাগে মেথডকেইটা মই মেথডকেইটা অলপ ডিছকাছ কৰি দিম বাট মেথডকেইটাত মই যদি টাইম কম আছে মই মেথডকেইটাত বেছি মাথা লগোৱাটো ছাজেষ্ট নকৰোঁ ঠিক আছে তথাপি এটা দুটা মেথড জানি থ'ব লাগে কেতিয়াবা যদি আমাক ষ্টেণ্ডাৰ্ড কেছ নিদিয়ে অলপ যদি বেলেগ দিয়ে আমি মেথডকেইটা ইউজ কৰিও যাতে ওলাই ল'ব পাৰোঁ ঠিক আছে সেইকাৰণে মেথড লাগে মোৰ ছেকেণ্ড কথা কিবা কাৰণত গড ফৰবিড তোমালোকৰ ফৰ্মুলাটো কনফিউজ হৈ গ'ল তেতিয়া তোমালোকে যদি টাইম থাকি যায় বেকাৰ 1 মাৰ্ক এটা খেদোৱাৰ একো মিনিং নাই তেতিয়াও তোমালোকে ফৰ্মুলা বা মেথড ইউজ কৰিব পাৰা ঠিক আছে
তাৰপিছত আমি ষ্টেণ্ডাৰ্ড ফৰ্মুলাৰ পৰা এটা ষ্টেণ্ডাৰ্ড ফৰ্মুলাৰে এটা মেথড ছুপাৰপজিশ্যন মেথড ঠিক আছে ছুপাৰপজিশ্যন মেথড মানে কি মই ষ্টেণ্ডাৰ্ড ফৰ্মুলাটো জানো আৰু ষ্টেণ্ডাৰ্ড ফৰ্মুলাটো এপ্লাই কৰি কিনে মই কেতিয়াবা ছুপাৰপজিশ্যন কৰি কিনে ওলাব পাৰোঁ যেনেকৈ এটা এক্সাম্পল মই ধৰি ল'লোঁ যে মোৰ এটা বিম এটা আছে ঠিক আছে মোৰ বিম এটা আছে ইয়াতে পি আছে ল'ড এটা আৰু এইখিনিতে এ হয়নে ইয়াতে বি হয়নে বুজি পালোঁনে চ' এতিয়া মই কি ভাবিব পাৰোঁ যে মোৰ বিমটো কি হ'ব বিমটো মোৰ এনেকুৱা টাইপকৈ বেণ্ড হ'ব হয়নে বেণ্ডটো চোৱা বেণ্ডটো কেনেকৈ হ'ব সেইটোতো অলপ লজিক আছে ঠিক আছে এইখিনি বেণ্ড কেতিয়া হয় আমি জানো যে বেণ্ডিং মমেণ্ট লাগিলে হয়নে য'ত বেণ্ডিং মমেণ্ট লাগি আছে তাতে কি হ'ব বেণ্ড হ'ব হয়নে তো আমি কি জানো যে আমি বেণ্ডিং মমেণ্ট আৰু চিয়াৰ ফ'ৰ্চ কৈছোঁ ইয়াৰ পিছততো আমাৰ বেণ্ডিং মমেণ্ট নালাগে এই পৰ্চনটো কিবা বেণ্ডিং মমেণ্ট থাকিব জানো নাথাকে চ' বেণ্ডিং মমেণ্ট নাথাকে যদি এই পৰ্চনত বিমটো বেণ্ড নহয় কি হ'ব ষ্ট্ৰেইট থাকিব ঠিক আছে ইনিচিয়েলি যিটো বেণ্ডিং ল'লে সেই বেণ্ডিংটোৰ লগতে কম্পেৰেটিভলি বিমটো ষ্ট্ৰেইট থাকিব বুজি পালোঁনে বুজি পাইছানে তো কি হ'ব যে ইনিচিয়েলি বস্তুটো কি হ'ব যে থিটাটো কণ্টিনিউৱাছলি 0 আছে থিটাটো আহি থাকিব এতিয়া থিটা 1 থিটা 2 থিটা 3 আহিব কিন্তু এই পৰ্চনটোৰ পিছত কি হ'ব যে বেণ্ডিং মমেণ্ট লাগি থকা নাই চ' কি হ'ব ইয়াতে যিটো থিটা পালে সেই থিটাটোতে সি ষ্ট্ৰেইট লাইন টাইপ এনেকৈ বিহেভ কৰিব ঠিক আছে এনেকুৱা টাইপ হ'ব বুজি পাইছানে না ষ্ট্ৰেইট হ'ব কিয় তাতে বেণ্ডিং মমেণ্ট লাগি থকা নাই যদি বেণ্ডিং মমেণ্ট নালাগে তেন্তে বেণ্ড ক'ত হ'ব চ' বস্তুটো ষ্ট্ৰেইট থাকিব কিন্তু আগৰ যিটো থিটা সি লৈ ল'লে যদি বস্তু এটা আধা বেণ্ড হৈ থাকিলে সেই কম্পেৰেটিভলি সেইখিনি এই বস্তুটো তেৰা কি হৈ গ'ল আগতেতো বেণ্ডিং লৈ ল'লে তাৰে কম্পেৰেটিভলি আৰু ইয়াতে নতুনকৈ বেণ্ডিং অহা নাই ঠিক আছে নে চ' আমি কি গম পালোঁ যে এই থিটাটো আৰু এই থিটাটো ছেইম হ'ব এতিয়া আমাক কি ওলাব লাগে যে আমাৰ এই পৰ্চনটোত এই ডিষ্টেঞ্চত আমাৰ কি লাগি আছে এটা পইণ্ট লোড লাগি আছে পি হয়নে পইণ্ট লোড লাগিছে কিন্তু আমাক ডিফ্লেকশ্যনটো ধৰিলে ওলাব দিছে এই ডেল্টাটো ওলাব দিছে আৰু এই থিটাটো ওলাব দিছে হয়নে তো এইটো আমাক যদি ওলাব দিয়ে আমি কেনেকৈ ওলাম আমি কি গম পাওঁ আমি এই ডেল্টাটো গম পাওঁ কিয় আমি জানিছিলোঁ যদি ফিক্স বিম এটা থাকে তাৰ এণ্ডত যদি পি লোড লাগি থাকে হয়নে যদি পি লোড লাগি থাকে তেতিয়া আমাৰ কি হ'ব ইয়াতে ডিফ্লেকশ্যনটো কিমান হয় আমাৰ পি এল কিউব বাই 3EI হয়নে পি এল কিউব বাই 3 ইয়াৰ যদি এল নাথাকে মই এই ডিষ্টেঞ্চত যদি এই পইণ্ট লোডটো লগাটো তেন্তে ইয়াৰ এই পইণ্টটোৰ তলত কিমান আহিব পি এ কিউব বাই 3EI হ'ব এল নাথাকে যদি ইয়াতো ছেইম হৈ আছে চ' এইখিনি পৰ্চনৰ এণ্ডত আমাৰ কি লাগি আছে পইণ্ট লোড লাগি আছে চ' সেই পইণ্টটোৰ তলত কি হ'ব কিমান ডিফ্লেকশ্যন হৈ থাকিব এই ডেল্টা 1 বুলি ধৰিলে ডেল্টা 1টো কিমান হ'ব আমাৰ পি এ কিউব বাই 3EI হয়নে চ' এইখিনি মই এইটো বস্তুকে যদি এনেকৈ এক্সটেণ্ড কৰোঁ তেনে মই এইখিনি গম পালোঁ চ' এই মই ওপৰৰ ডিফ্লেকশ্যনখিনি গম পালোঁ কিমান পি এ কিউব বাই 3EI গম পালোঁ ঠিক আছে এতিয়া মোৰ তলৰ ডিফ্লেকশ্যনখিনি লাগে এইখিনি ডিফ্লেকশ্যন লাগে এইখিনি ডিফ্লেকশ্যন মই কেনেকৈ ওলাম মই এই থিটাটো জানো এই থিটাটো কিমান হ'ব আমাৰ কিমান হ'ব পি এ স্কুৱেৰ বাই 2EI পঢ়িছিলোঁ ষ্টেণ্ডাৰ্ড ফৰ্মুলাত যে যিটো এণ্ড পইণ্টত লাগি থাকে সেই এণ্ড পইণ্টৰ তলত ডিফ্লেকশ্যনটো কিমান থাকে পি এল স্কুৱেৰ বাই 2EI ইয়াতে এলৰ ঠাইত আমি কি ধৰিম এই ডিষ্টেঞ্চত লাগি আছে কাৰণে পি এ স্কুৱেৰ বাই 2EI যদি এই থিটাটো জানো তেনে এই থিটাটো গম পাম কিয় আমি জানো তাৰপিছত বেণ্ডিং মমেণ্ট লগা নাই যদি বেণ্ডিং মমেণ্ট লগা নাই বস্তুটো এক্সট্ৰা বেণ্ড হোৱা নাই যিটো থিটা লৈ আছিল সেই থিটাটোতে থাকিব হয়নে বা বস্তুটো লিনিয়াৰ হৈ আছে তাৰ পৰা চ' ইয়াতে যিটো থিটা থাকিব ইয়াতেও সেইটোৱে থিটা থাকিব চ' এই থিটাটো কিমান হ'ব আমাৰ পি এ স্কুৱেৰ বাই 2EI যদি এই থিটাটো পি এ স্কুৱেৰ বাই 2EI হয় তেনে আমি জানো যে কি জানো আমি এই থিটাটো যদি বহুত স্মল হয় আমি জানো যে যদি থিটা যদি বহুত স্মল হয় তেনে আমাৰ কি থাকে টেন থিটাটো আমাৰ থিটাৰ সমান থাকে আৰু টেন থিটা কি হয় পাৰপেণ্ডিকুলাৰ বাই বেছ ইজ নিয়াৰলি ইকুৱেল টু থিটা হয়নে তো পাৰপেণ্ডিকুলাৰ ইয়াতে কি হয় পাৰপেণ্ডিকুলাৰ ইয়াতে আমাৰ কি হ'ব যদি আমি এইটো এই ট্ৰেংগলটো যদি কনচিডাৰ কৰোঁ আমাৰ পাৰপেণ্ডিকুলাৰ কোনটো হ'ব আমাৰ এইটো আমাৰ পাৰপেণ্ডিকুলাৰ হ'ব এইটো আমাৰ কি হ'ব বেছ হ'ব ঠিক আছে চ' টেন থিটাটো আমি কি লিখিব পাৰোঁ ইকুৱেল টু থিটা আৰু টেন থিটা নিজে কি হয় পাৰপেণ্ডিকুলাৰ বাই বেছ হয় মানে পাৰপেণ্ডিকুলাৰ আমাৰ হ'ল ডেল্টা বেছটো আমাৰ কি হৈ যাব বি ডিষ্টেঞ্চ বিটো হয়নে ইজ ইকুৱেল টু থিটাটো মই কিমান লিখিব পাৰিম পি এ স্কুৱেৰ বাই 2EI হয়নে চ' ইয়াৰ পৰা এইটো মই ডেল্টা 2 বুলি লিখিব লাগিছিল ঠিক আছে কিয় টোটেলটো আমি ডেল্টা লৈ আছিলোঁ চ' মই এই ডেল্টা 1 এইটোক লিখিছোঁ চ' এইটো মই ডেল্টা 2 লিখিম তলৰ পৰ্চনটো চ' মোৰ ডেল্টা 2 চ' ডেল্টা 2 মোৰ কিমান আহি আছে পি এ স্কুৱেৰ বি বাই 2EI হয়নে চ' ডেল্টা 2 মোৰ কিমান আহি আছে পি এ স্কুৱেৰ বি বাই 2EI চ' মোৰ টোটেল ডেল্টা কিমান হ'ব ডেল্টা 1 প্লাছ ডেল্টা 2 ডেল্টা 1 কিমান পি এ কিউব বাই 3EI আৰু ডেল্টা 2 কিমান হ'ব আমাৰ পি এ স্কুৱেৰ বি বাই
2ei ঠিক আছে সো এনেকুৱা এইটো আমাৰ কি এইটো মেথড আমাৰ কি সুপাৰপজিশ্যন মেথড থিটাটোতো গম পালো থিটা চেঞ্জ নহয় এইটো থিটা যিমান হ'ব এইটো সিমান হ'ব অল্টাৰনেট এংগলছ বুলি কয় হয়নে সো থিটা আমাৰ চেঞ্জ নহয় কি লাইনটো তাৰপিছত ষ্ট্ৰেইট থাকিব ষ্ট্ৰেইট কিয় থাকিব তাতে এক্সট্ৰা বেণ্ডিং মোমেণ্ট আহি থকা নাই হয়নে সো আমি কি গম পালো এই মেথডক আমি সুপাৰপজিশ্যন মেথড বুলি ক'লো আমি মেথডটোত কি ইউজ কৰি আছোঁ মেথডটোত আমি কি ইউজ কৰি আছোঁ আমি ষ্টেণ্ডাৰ্ড ফৰ্মুলা যে ইউজ কৰি আছোঁ জাষ্ট ষ্টেণ্ডাৰ্ড ফৰ্মুলাবোৰ ছুপাৰপ'জ কৰি আছোঁ ঠিক আছে মানে অলপ মানে ইউজ কৰি আছোঁ ফৰ্মুলাবোৰ কিন্তু আমি অলপ বেলেগ সেইটোৰ পৰাই ওলাই আছোঁ ঠিক আছে ছুপাৰপজিশ্যন ফৰ্মুলা বুলি কয় এইটো মেথড বুলি কয় মানে বুজি পাইছাই আৰু ষ্টেণ্ডাৰ্ড ফৰ্মুলা ইউজ কৰিছোঁ জাষ্ট অলপ তাৰে লগত অলপ ব্ৰেইন ইউজ কৰিছোঁ এক্সট্ৰাই হয়নে চ' এনেকৈ আমি ওলাব পাৰোঁ আমাক এইটো কুৱেশ্যন বহুত কমন হয় ঠিক আছে নে এনেকুৱা কুৱেশ্যন আহি যায় তাৰপিছত ছুপাৰপজিশ্যনত আমি এনেকুৱাও কৰিব পাৰোঁ ধৰি লোৱা এনেকুৱা এটা পইণ্টত পি লাগি আছে পি যদি লাগি আছে আৰু ইয়াতে এম মমেণ্ট লাগি আছে চ' কি হ'ব আমাৰ ডেল্টা কিমান হৈ যাব দুটা এড কৰি দিয়া ডেল্টাটো পি এল কিউব বাই 3 আহি যাব পইণ্ট লোডৰ কাৰণে আৰু আমাৰ এম এল স্কুৱেৰ বাই 2 আহি যাব আমাৰ মমেণ্টৰ কাৰণে ডেল্টাটোত আৰু চিমিলাৰলি থিটা কিমান আহিব পি এল স্কুৱেৰ বাই 2 আহিব পইণ্ট লোডটোৰ কাৰণে আৰু মমেণ্টৰ কাৰণে এম এল বাই এইটোৱে ছুপাৰপজিশ্যন ঠিক আছে দুটা এটা বিমক আমি দুটা বিম বুলি ধৰিম আৰু দুটাৰে বিমটো এড কৰি দিম হয়নে চ' আমি ইনডাইৰেক্টলি কি ধৰি আছোঁ এটা পইণ্টত লাগি থকা কেছ ধৰিছোঁ প্লাছ এটা মমেণ্ট লাগি থকা কেছ ধৰিছোঁ ঠিক আছে চ' দুটাৰে ইয়াৰে ডেল্টা আৰু ইয়াৰে ডেল্টা 1 ডেল্টা 2 ধৰি দুটাকে এড কৰি দিছোঁ তেতিয়া আমি এই কম্বাইন এইটো আহি আছে ঠিক আছে এইটো যদি মোৰ ডেল্টা 1 হয় এইটো মোৰ ডেল্টা 2 হয় এইটো যদি মোৰ থিটা 1 কেছ হয় এইটো থিটা 2 হয় মানে কি কৈ আছোঁ বস্তুকেইটা একেলগে লাগি আছে যদিও আমি বেলেগকৈ লাগা বুলি ধৰি কিনে দুটাৰে আউটপুটটো আমি এড কৰি দিব পাৰোঁ ঠিক আছে বুজিলোঁ তাৰপিছত এটা বস্তু থাকে আমাৰ মেক্সৱেল ৰেচিপ্ৰকেল থিয়ৰাম বুলি ঠিক আছে মেক্সৱেল ৰেচিপ্ৰকেল থিয়ৰাম এইটো বস্তুটো বেছিক একো নাই যে ধৰি লওঁ এটা বিম আছে হা বিমটোৰ যদি তোমালোকে যদি যিকোনো এটা পইণ্টত ইয়াতে ধৰি তোমালোকে লোড এটা লগাইছে পি ঠিক আছে চ' এইটো লোড এটা লগালে কি হ'ব বস্তুটো ৰিফ্লেকশ্যন হ'ব হয়নে এইটো বেলেগ এটা পইণ্ট এইটো পইণ্টক মই এক্স ধৰিলোঁ এইটো ৱাই ধৰিলোঁ ঠিক আছে পইণ্ট লোডটো ক'ত লগাইছে এক্স আৰু ডিফ্লেকশ্যনটো ধৰিলোঁ ৱাইট মেজাৰ কৰোঁ ইয়াতো ডিফ্লেকশ্যন আহিব কিন্তু আমি ডিফ্লেকশ্যনটো ক'ৰ লৈ আছোঁ এই পইণ্ট ৱাই পইণ্টটো লৈ আছোঁ হয়নে চ' আৰু এটা ছেকেণ্ড কেছ লৈছোঁ যে মই কি লৈছোঁ যে পইণ্ট লোডটো ক'ত লগাই আছোঁ ৱাইট লগাই আছোঁ আৰু ডিফ্লেকশ্যনটো ক'ত মেজাৰ কৰি আছোঁ এক্সত মেজাৰ কৰি আছোঁ ঠিক আছে ডিফ্লেকশ্যনটো মই ইয়াতে ৱাইট মেজাৰ কৰিছিলোঁ ইয়াতে ডিফ্লেকশ্যনটো এক্সত হয়নে ইয়াতে পইণ্ট লোডটো এক্সত আৰু ইয়াতে পইণ্ট লোডটো ৱাই চ' এইটোত মই কেনেকৈ পাওঁ ইয়াতে মই মেক্সৱেল ৰেচিপ্ৰকেল থিয়ৰামে কি কয় যে এই দুটাৰ যিটো মাল্টিপ্লিকেশ্যন হ'ব মানে কি যে পইণ্ট লোডটো এক্সত দিয়াতে ৱাইট যিটো ডিফ্লেকশ্যন আহে সেইটো সমান হ'ব পইণ্ট লোডটো যদি ৱাইট দিওঁ আৰু ডিফ্লেকশ্যনটো যদি এক্সত চাওঁ ঠিক আছেনে বুজি পাইছনে এনেকুৱা টাইপ হয় এইটোৰ ইউজটো কি হয় মই কৈ আছোঁ মানে কি যদি এক্স পইণ্ট এটাত যদি পইণ্ট লোড দিওঁ আৰু যদি ডিফ্লেকশ্যনটো ৱাইট চাওঁ আৰু যদি পইণ্ট লোডটো ৱাইট দিওঁ আৰু ডিফ্লেকশ্যনটো এক্সত চাওঁ এই দুটা কেছৰ যিটো প্ৰডাক্ট হ'ব সেইটো একেই হ'ব হয়নে ঠিক আছে তো এইটোক আমি আৰু বেলেগকৈ কৰিব পাৰোঁ ধৰি লোৱা এইটো এনেকুৱাও আহে যে মমেণ্ট যদি এক্সত দিওঁ আৰু থিটা যদি ৱাইট চাওঁ হয়নে আৰু মমেণ্ট যদি ৱাইট দিওঁ থিটা যদি এক্সত চাওঁ ঠিক আছেনে এইটো ৰেচিপ্ৰকেল থিয়ৰামটো একচেপ্ট কৰে যে মমেণ্ট যদি এক্সত দিওঁ থিটা যদি ৱাইট যাওঁ আৰু মমেণ্ট যদি ৱাইট দিওঁ থিটা যদি এক্সত চাওঁ তেতিয়া সেই দুটাৰ প্ৰডাক্ট কি হ'ব একে হ'ব ঠিক আছে বুজি পালোঁ ন ঠিক আছে আৰু বেলেগকৈ কৰিব পাৰা মমেণ্ট এক্সত দিব পাৰা আৰু ডেল্টা ৱাইট চোৱা আৰু মমেণ্ট ৱাইট দিয়া ডেল্টা এক্স চোৱা চব ভেলিড হয় ঠিক আছে বুজি পালোঁ ন তো আমাৰ এইবোৰ চব ভেলিড হয় চ' এইটো আমাৰ কেনেকুৱা টাইপৰ বস্তু বেনিফিচিয়েল হ'ব পাৰে আমি চাই লওঁ ধৰি লওঁ আমাক এনেকুৱা দিছে ঠিক আছে যে পি লোড এটা দিছে ইয়াতে এ ডিষ্টেঞ্চ আছে হয়নে এইখিনি বি পি লোড এটা দিছে মোক ইয়াতে ডেল্টা ওলাব দিছে ঠিক আছে ক'ত দিছে পি লোডটো এণ্ড পইণ্টত আছে আৰু ডেল্টাটো ইয়াতে ওলাব দিছে কিন্তু চ' আমি আগতে আমি এটা কুৱেশ্যন কৰিছোঁ য'ত আমি এত পি2 লৈছোঁ হয়নে আৰু ডেল্টাটো ক'ত ওলাইছিলোঁ এণ্ড পইণ্টটোত ওলাইছিলোঁ মনত আছেনে এইটোক মই এক্স ধৰিলোঁ এইটোক মই কি ধৰিলোঁ ৱাই ধৰিলোঁ এইটোক মই পি ৱাই ধৰিলোঁ ডেল্টা এক্স ধৰিলোঁ নে চ' আমি এটা কেছ আগতে ওলাইছোঁ য'ত আমি পইণ্ট লোডটো ৱাইট দিছিলোঁ আৰু ডেল্টাটো এক্সত ওলাইছোঁ হয়নে চ' এই দুটা ভেলুটো এই দুটা মোৰ লগতো অবভিয়াছলি আছে চ' পি ৱাই ডেল্টা এক্স মোৰ লগত আছে হয়নে আৰু মোক কি ওলাব দিছে
পইণ্ট লোডটো এক্সত ওলাব দিছে, এক্সত লগাব দিছে আৰু ডেল্টাটো ৱাইত ওলাব দিছে, হয়নে? কিন্তু যদি মই পি এক্স আৰু পি ৱাইটো ছেম ধৰোঁ, হয়নে, মানে ছেম পইণ্ট লোডে লগাওঁ, তেতিয়া মোৰ কি হ'ব, পি এক্স আৰু পি ৱাই কাটা যাব, হয়নে? যদি পি এক্স আৰু পি ৱাই আমি দুটাই ছেমেই লওঁ, তেতিয়াতো মোৰ প্ৰব্লেম নাই, দুটা কাটা গ'লে মই কি পাম, যে ডেল্টা ৱাই ইকুৱেল টু ডেল্টা এক্স, আৰু ডেল্টা এক্সটোতো মোৰ কাৰণে ওলাইছোৱে আগতে, ওলাইছোঁ ছুপাৰপজিশ্যন কৰি, বুজি পাইছেনে? চ' ডেল্টা এক্সটো মোৰ ছুপাৰপজিশ্যন কৰি কিনে ওলাব পাৰিছিলোঁ, চ' ছুপাৰপজিশ্যন কৰি এক্সটো ওলাম, দেন ৰেচিপ্ৰকেল লগাই কিনে ৱাইটো ওলাম, ঠিক আছে? এইটো জাষ্ট অলপমান জানিব লাগে, এক্সামত ইমান ইম্পৰ্টেণ্ট নহয়, তথাপি মেক্সৱেল ৰেচিপ্ৰকেল থিয়ৰম যদি কিবা কাৰণত ভাইবা চাইবা থৈ দিয়ে, এই বস্তুটো বুজাব পাৰোঁ, ঠিক আছে? তাৰপিছত আমি জানো যে বেণ্ডিং মেথডছ ফৰ কেলকুলেটিং শ্লোপ এণ্ড ডিফ্লেকশ্যন। তো আমিতো আগতে ষ্টেণ্ডাৰ্ড ফৰ্মুলা এটা ইয়াত কৰিছোঁ, এই ষ্টেণ্ডাৰ্ড ফৰ্মুলা ওলাই কেনেকৈ, ঠিক আছে? চ' কেইটামান মেথড আছে, আমি সেইকেইটা ডিছকাছ কৰি লওঁ, কিন্তু মেথডকেইটা আমি মেইনলি ওপৰে যাম, ওপৰে মানে কি মেথডকেইটাৰ আমি বেচিক্সটো জানি ল'ম কি আছে, কিন্তু বহুত বেছি কুৱেশ্যনছ নকৰোঁ, ঠিক আছে? যে এটা মেথডৰ মানে হাজাৰটা কুৱেশ্যন আহিব পাৰে, কিন্তু আমি এইবিলাক নকৰোঁ, কি আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইট ইজ বেছলেছ, হয়, তোমালোকৰ টাইম ৱেষ্ট হ'ব, কিন্তু মেথডটো জানিব লাগে অভাৰঅল, কিউকি পিছত যদি কেতিয়াবা এইটোৰ ওপৰত ফাউণ্ডেশ্যন বনাব খোজা, বা গেটৰ যদি প্ৰিপাৰেশ্যন কৰা বা আছে, তো ফাউণ্ডেশ্যন বনাবৰ কাৰণে মই বেচিক্সটো দি আছোঁ, ঠিক আছে? কিন্তু এক্সাম পাৰ্চপেক্টিভৰ পৰা মেথডছকেইটা ইম্পৰ্টেণ্ট নহয়, জাষ্ট ইয়াত ৰাখিব পাৰে যে ডাইৰেক্টলি মেথডটোৰ নামে আহি গ'ল, যে এইটো মেথড কিহৰ কাৰণে ইউজ হয়, তেতিয়া ডেফ্লেকশ্যন এইটোৰ কাৰণেও লাগিব পাৰে, চ' তেনেকুৱাতে বেলেগ, কিন্তু অভাৰঅল মেথডকেইটা জাষ্ট বুজি থৈ দিবা, ডোণ্ট গ' ডিপ ইন টু ইট, বিকজ এক্সামত এইটো নাহে, এইটো এক্সামত নাহে, যদি বেলেগ এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছা তো বেটাৰ তোমালোকে চাব পাৰা, সেইটো মোৰ প্ৰব্লেম নাই, কিন্তু যিটো এক্সামৰ কাৰণে ক্লাছটো কৰিছোঁ সেইটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। তো ফাৰ্ষ্ট মেথডটো আহে ডাবল ইণ্টিগ্ৰেশ্যন, ঠিক আছে? চ' ডাবল ইণ্টিগ্ৰেশ্যন মেথডটো আমি পঢ়িম, ঠিক আছে? চ' ডাবল ইণ্টিগ্ৰেশ্যন মেথডটো আমি ষ্টাৰ্ট দিলে আমি কি পাওঁ, যে আমি এটা বেণ্ডিঙৰ ইকুৱেশ্যন এটা পাওঁ, এইটো আমি বেণ্ডিং ষ্ট্ৰেছৰ টাইমতো পঢ়িম, আৰু বেণ্ডিং ইকুৱেশ্যনটো আমাৰ কি হয়, এম বাই আই ইকুৱেল টু ষ্ট্ৰেছ বাই ৱাই ইকুৱেল টু ই বাই আৰ, ঠিক আছে? চ' মানে কি এইটো কৈ আছে, যদি ক'ৰবাত বেণ্ডিং মমেণ্ট লাগি থাকে, এনেকুৱা এম যদি বেণ্ডিং মমেণ্ট লাগি আছে, ইকুৱেশ্যনটো কি দিয়ে, যদি বেণ্ডিং মমেণ্ট লাগি আছে, এটা কি লাগি আছে, বেণ্ডিং মমেণ্ট এনেকুৱা যদি বেণ্ড হৈ আছে, মমেণ্ট এটা দি আছে, দুইফালৰ পৰা বেণ্ডিং মমেণ্ট লাগি আছে কোনোবা বিমত, চ' এই বেণ্ডিং মমেণ্টটো কি হ'ব, বেণ্ডিং মুভমেণ্ট কৰাৰ কাৰণে আমি পঢ়িছিলোঁ যে কি নৰ্মেল ষ্ট্ৰেছেছ ডেভেলপ হ'ব, ফাৰ্ষ্ট চেপ্টাৰত পঢ়িছিলোঁ, সেই নৰ্মেল ষ্ট্ৰেছ কিমান ডেভেলপ হ'ব, এই ৱাইটো হ'ল যে নিউট্ৰেল এক্সিছ থাকে, য'ত নিউট্ৰেল এক্সিছত কি হৈ থাকে, আমাৰ ষ্ট্ৰেইনটো 0 থাকে, তাৰে কম্পেয়াৰ ওপৰত কিমান, তাৰে পৰা কিমান ডিষ্টেঞ্চ, সেইটোক আমি কি বুলি কওঁ, ৱাই বুলি কওঁ। যদি বিম এটা ইমান ডিষ্টেঞ্চত আছে, তাৰ নিউট্ৰেল এক্সিছটো ধৰি লওক চেণ্ট্ৰইড দি জেনেৰেলি পাছ হয়, যদি চেণ্ট্ৰইড দি পাছ হয়, তেন্তে ৱাইটো হ'ল আমি কিমান ডিষ্টেঞ্চ ওপৰত আমি নৰ্মেল ষ্ট্ৰেছেছটো চাব খুজিছোঁ, যদি ইয়াতে নৰ্মেল ষ্ট্ৰেছেছ চাব খুজিছোঁ এইটো ৱাই ধৰিম, যদি ইয়াতে নৰ্মেল ষ্ট্ৰেছ চাব খুজিছোঁ তেন্তে ৱাইটো এইটো ধৰিম, বুজি পাইছানে? সেইটো হ'ব ৱাই বুজায়। চ' ষ্ট্ৰেছ বাই ৱাই মানে কি, মমেণ্ট যদি জানো মই, মমেণ্ট অফ ইনাৰ্চিয়া যদি জানো, তেনে মই ষ্ট্ৰেছেছ ওলাব পাৰিম মই ৱাই বেলেগ ৱাই পইণ্টত, ঠিক আছে? বুজি পাইছানে? আৰু ইটো কি য়ংছ মডুলাছ আছে, আৰু আৰটো কি হয়, যদি বেণ্ড হয়, এনেকৈ যদি বেণ্ড হয়, বস্তুটো বেণ্ড হয়, তেন্তে বেণ্ড হ'লে কি হ'ব, ই এটা চাৰ্কেলৰ এটা পাৰ্ট, দেন চাৰ্কেলৰ এটা আৰ্ক টাইপ হৈ যাব নে নাই, আৰ্কটো কি হ'ব, এটা চাৰ্কেলৰ পাৰ্ট হ'ব, সেই চাৰ্কেলটোৰ ৰেডিয়াছ কিমান হ'ব, সেই ৰেডিয়াছটো এই আৰটোৱে দিয়ে, ঠিক আছে? ইটোতো আমি য়ংছ মডুলাছ জানোৱে। চ' বেণ্ডিং ইকুৱেশ্যন আমাক কিহৰ মাজত ৰিলেশ্যন দিয়ে, আমাক বেণ্ডিং মমেণ্ট যিটো আহি থাকে, তাৰপিছত মমেণ্ট অফ ইনাৰ্চিয়া সেই ছেকশ্যনটোৰ, মমেণ্ট অফ ইনাৰ্চিয়াটো জানোৱে আমি, ৰেক্টেংগুলৰ কাৰণে যেনেকৈ মমেণ্ট অফ ইনাৰ্চিয়া থাকে BD³ বাই 12 এনেকুৱা টাইপকৈ, মমেণ্ট অফ ইনাৰ্চিয়া চাৰ্কেলৰ কাৰণে পাই বাই 64 D⁴ থাকে, হয়নে? এনেকৈ আমাৰ মমেণ্ট অফ ইনাৰ্চিয়া বেলেগ ছেকশ্যনছৰ কাৰণে বেলেগ থাকে। ষ্ট্ৰেছেছ ওলাব পাৰিম, কি নৰ্মেল ষ্ট্ৰেছেছ ওলাব পাৰিম, নিউট্ৰেল এক্সিছৰ পৰা কিমান ডিষ্টেঞ্চত আছে, ৱাই ডিষ্টেঞ্চত, যদি ওপৰত যিমান ডিষ্টেঞ্চ থাকে ৱাইটো পুট কৰিলে আমি কিমান পাম, নৰ্মেল ষ্ট্ৰেছেছ পাম। আৰু আৰটো কি কৈছোঁ, যে এই বেণ্ড হ'লে সেই বস্তুটো এটা চাৰ্কেল বা এটা আৰ্ক হৈ যায়, সেই আৰ্কটো অভিয়াছলি এটা চাৰ্কেলৰ এটা পাৰ্ট হ'ব লাগিব, সেই চাৰ্কেলটোৰ যিটো ৰেডিয়াছ হ'ব সেই বস্তুটোকে আমি এই আৰ্কটো দি পাম, ঠিক আছে? বুজি পালোঁ ন? চ' মই যদি এই পৰ্চনটো ধৰোঁ, তেতিয়া মই কি পাম, যে এম বাই আই ইকুৱেল টু ই বাই আৰ পাম, হয়নে? চ' মই কি পাম, এম বাই ই আই ইকুৱেল টু 1 বাই আৰ পাম, ঠিক আছে? চ' এম বাই ই আই ইকুৱেল টু কি পাইছোঁ, 1 বাই আৰ পাম, হয়নে? চ' এইটো মই লৈ ল'লোঁ, তাৰপিছত মই কি পাওঁ, আমি কাৰ্ভেচাৰৰ এটা ফৰ্মুলা থাকে, মেথছত পাওঁ কাৰ্ভেচাৰটো জেনেৰেলি যে আমাৰ ৰেডিয়াছটো বুজায়, ঠিক আছে? 1 বাই আৰ বুজায়, 1 বাই আৰটোকে আমি কি বুলি কওঁ, কাৰ্ভেচাৰ বুলি কওঁ। কিয় কাৰ্ভেচাৰ বুলি কওঁ, ধৰি লওক ৰেডিয়াছটো এনেকুৱা টাইপ যদি এটা বুজাই আছোঁ,
নেক্সট আচ্ছা দুটা সার্কেল আছে ঠিক আছে যেটো সৰু সার্কেল আছে তাৰ অবভিয়াসলি ৰেডিয়াসটো কম হ'ব হয়নে r2 ধৰো আৰু যেটো ডাঙৰ সার্কেল আছে তাৰ ৰেডিয়াসটো কি হ'ব r1 সো ডাঙৰ সার্কেলটোৰ যদি মই এটা পোরশন কাটি আনো ধৰিলে এই পোরশনটো কাটি আনিলো তেতিয়া এটোক মই কেনেকৈ ড্ৰ কৰিব পাৰিম এনেকুৱা টাইপ হ'ব কিবা হয়নে আৰু সৰু সার্কেলটোৰ যদি মই পোরশনটো কাটি আনি ইয়াতে ওপৰতে থওঁ তেতিয়া কেনেকৈ আহি আছে সো মই কি পাই আছো সো মোৰ ৰেডিয়াস যিমানে সৰু হৈ আছে মোৰ বস্তুটো কাৰ্ভিনেছটো বেছি হৈ আছে ইনিশিয়ালি কাৰ্ভটো কি আছিল স্মুথ আছিল অলপ ডাঙৰ ঠাইত কাৰ্ভ হৈছে এতিয়া বহুত কম এইখিনি অনলি যদি এইখিনি পোরশনে মই যদি কম্পেয়াৰ কৰোঁ এইখিনি মই কাটি দিওঁ সৰি অনলি এইখিনি পোরশন যদি কাৰ্ভৰ হয় কাৰ্ভেচাৰটো কাৰ বেছি আছে যাৰ ৰেডিয়াসটো কম আছে তাৰ কাৰ্ভনেছটো বেছি আছে হয়নে সো এইকাৰণে কি ৰেডিয়াসটো আমি কাৰ্ভেচাৰ বুলি এটা বস্তু পাওঁ মানে কিমান বস্তুটো কিমান বেণ্ড হৈছে হয়নে সেইটোকে আমি কি বুলি কওঁ কাৰ্ভেচাৰ আমি সেইটোটো চাব লাগে হয়নে আমাৰ ইয়াতে চেপ্টাৰটোত আমি কি ওলাব লাগে ডিফ্লেকশ্যন আছে লাগে আৰু ডিফ্লেকশ্যনটো আমি ডাইৰেক্টলি কিমান বেণ্ড হৈছে এইটোৰ পৰা ওলাব পাৰিম ডেল্টাটো তো আমি কিমান বেণ্ড হৈছে চাব লাগে আমাক কি লাগিব কাৰ্ভেচাৰ লাগিব আৰু কাৰ্ভেচাৰটো ৰেডিয়াসৰ ইনভাৰ্সলি প্ৰপৰ্চনেল হয় কিয় হয় মই বুজাই দিলোঁ এইটো বুজিছনে তো ৰেডিয়াসৰ কিয় ইনভাৰ্সলি প্ৰপৰ্চনেল হয় এইটো বুজাই দিলোঁ সো আমি কাৰ্ভেচাৰটো 1/r বুলি ধৰোঁ হয়নে আৰু কাৰ্ভেচাৰৰ আমাৰ এটা ফৰ্মুলা এটা থাকে কাৰ্ভেচাৰ c বুলি ধৰি লওঁ বা এইটো মই 1/r লিখিব পাৰোঁ এইটোৰ ফৰ্মুলাটো কি d²y/dx² 1 + dy/dx² টু দি পাৱাৰ 3/2 ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট ওপৰে চাই গৈছোঁ ঠিক আছে এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট নহয় জাষ্ট কাৰ্ভেচাৰৰ এনেকুৱা এটা ফৰ্মুলা থাকে ঠিক আছে এই ৱাইটো কি হয় মানে ৱাইটো মানে যদি বস্তুটো বেণ্ড হৈ আছে তেনে এই ৱাইটোক আমি এইটো ৱাই ধৰিছোঁ আৰু এক্স ধৰিছোঁ ঠিক আছে চ' dy/dx কি হ'ব শ্ল' হ'ব এইটো পুৰা মেথমেটিক্স আৰু ঠিক আছে চ' ৱাই কি হয় এক্স কি হয় এইটো মই বুজিছোঁ ঠিক আছে চ' এনেকুৱাত আমি এটা কাৰ্ভেচাৰৰ ফৰ্মুলা পাওঁ মানে ইনডাইৰেক্টলি ৰেডিয়াছ আৰু এই ৱাই এক্সৰ এটা ৰিলেশ্যন আৰু বুজিছে ৰেডিয়াছ আৰু ৱাই আৰু এক্সৰ ৰিলেশ্যন এটা পাওঁ যে এইটো ঠিক আছে চ' আমি জানো যে ৱাই আৰু এক্স আমাৰ বিম যিটো থাকিব বিমটোত আমাৰ কি ডিফ্লেকশ্যন আমি এনেকুৱা বিচাৰিম নে 1 মিটাৰ 2 মিটাৰ ডিফ্লেকশ্যন সেনেকুৱা হ'ব পাৰে নেকি স্লেবত তো আমি যদি বিল্ডিং এটাত যাওঁ আমাৰ স্লেবটো কি আমাৰ একদম পুৰা 1 মিটাৰ তললৈ গুচি যায় নেকি বা 2 মিটাৰ তললৈ গুচি চ' আমি যিটো ডিফ্লেকশ্যন আমাৰ ৰিয়েল লাইফত থাকে এইটো বহুত কম থাকে কি থাকে বহুত কম থাকে হয়নে চ' মানে কি ধৰিলোঁ এইটো যদি স্লেব আছে চ' ডিফ্লেকশ্যনটো কি থাকিব বহুত কম থাকিব বহুত কম মানে এইটো যিটো হাতেদি আঁকিছোঁ সিমানো নহয় চ' যদি বহুত কম থাকে এই dy/dx মানে কি শ্লোপটো কি থাকিব বহুত কম থাকিব থিটাটো নিয়াৰলি 0 আছে ন থিটাটোকে আমি শ্লোপ বুলি কওঁ আৰু শ্লোপটো dy/dx চ' এইটো কি থাকিব নিয়াৰলি 0 থাকিব মানে বহুত মিনিমাম থাকিব চ' dy/dx যদি নিজে বহুত সৰু থাকে তাক আমি স্কুৱেৰ কৰি দিলে কি হৈ যাব আৰু সৰু হৈ যাব যেনেকৈ 0.01 যে এইটোক যদি মই স্কুৱেৰ কৰি দিওঁ মোৰ কি হ'ব 0.0001 মানে আৰু সৰু হৈ যায় চ' আমি কি পাওঁ যে আমাৰ এই dy/dxটো নিজে সৰু হয় আৰু তাক যদি আমি স্কুৱেৰ কৰি আছোঁ তেনে ইনডাইৰেক্টলি এই বস্তুটো কি হৈ যাব বহুত সৰু হৈ যাব মানে কি নিয়াৰলি ইকুৱেল টু 0 হৈ যাব বুজি পাইছনে চ' আমাৰ কাৰ্ভেচাৰৰ ফৰ্মুলাটো আমি তলৰ এই অনলি কি লিখিব পাৰোঁ 1/r ইকুৱেল টু যদি এইটো 0 হৈ যায় অনলি 1 বাকী থাকিব 1 টু দি পাৱাৰ এনিথিং কি হয় 1 আহে চ' 1/rটোক মই কি লিখিব পাৰিম d²y/dx² লিখিব পাৰিম ঠিক আছে ন বুজি পালোঁ এইখিনিলে চ' আগতে মই কি পাইছিলোঁ m/ei ইকুৱেল টু 1/r পাইছিলোঁ এতিয়া মই কি পাইছোঁ 1/rৰ কিবা এটা পাইছোঁ চ' আৰু 1/r ঠাইত মই কি লিখিব পাৰিম চ' 1/r ঠাইত মই কি লিখিব পাৰিম m/ei হয়নে ইকুৱেল টু d²y/dx² হয়নে চ' এইটো মোৰ হৈ গ'ল ইম্পৰ্টেণ্ট ফৰ্মুলা ঠিক আছে ত' এইটোৰ পৰা মই কি ওলাব পাৰিম চা মই উল্টাকৈ যদি লিখোঁ d²y/dx² ইকুৱেল টু m/ei লিখিব পাৰিম হয়নে এবাৰ যদি ইয়াক dxৰ লগত ইণ্টিগ্ৰেট কৰিলে কি পাম যে dy/dx পাম এবাৰ ইণ্টিগ্ৰেট কৰিলে কি হ'ব ডাবল ডিফাৰেঞ্চৰ পৰা ছিংগল ডিফাৰেঞ্চত হৈ যাব চ' আৰু এইটো কি হ'ব m/ei dx ইণ্টিগ্ৰেশ্যন হয়নে আৰু একবাৰ যদি ইণ্টিগ্ৰেট কৰোঁ মই কি পাম y পাম হয়নে dy/dx ইণ্টিগ্ৰেট কৰিলে কি হ'ব y পাম আৰু ইয়াতে মোৰ ডাবল ইণ্টিগ্ৰেশ্যন আহি যাব m/ei dx হয়নে ডাবল ইণ্টিগ্ৰেশ্যন তো এইকাৰণে এই মেথডটো এই মেথড যদি আমি কি বোলে এই ৱাইটো কি হয় ৱাইটো ডিফ্লেকশ্যন হয় যে কিমান তলত গৈ আছে হয়নে চ' আমি পঢ়িছিলোঁ যে ৱাইটোক আমি কি ধৰি আছিলোঁ এইটোক ৱাই ধৰিছিলোঁ এইটোক এক্স মানে বিমটো কিমান তলত গৈ আছে সেইটো ৱাই আৰু এইটো এক্স চ' ৱাইটোৱে আমাক কি দি আছে ইনডাইৰেক্টলি ডিফ্লেকশ্যন দি আছে চ' ডিফ্লেকশ্যন আমি কেনেকৈ পাইছোঁ দুবাৰ ইণ্টিগ্ৰেট কৰি আছিলোঁ মমেণ্টক হয়নে মমেণ্ট
মোমেণ্টক আমি কি এম বাই ই আই মোমেণ্টক নহয় এম বাই ই আইক অভাৰঅল বস্তুটো দুবাৰ ইণ্টিগ্ৰেট হ'ব বিকজ ই আইটো আমাৰ নিয়াৰলি কনষ্টেণ্ট হ'ব বিম এটাত হয়নে এই বিমটোৰ কি হ'ব য়ংছ মডুলাছ আৰু আইটো যদি আমাৰ কনষ্টেণ্ট হয় থ্ৰু আউট দ্য ছেকশ্যন তেতিয়া আমাৰ কি হ'ব যে ইনডাইৰেক্টলি আমি মোমেণ্টৰে ইণ্টিগ্ৰেট কৰি আছোঁ তো সেইকাৰণে আমি কি এইটো ডাবল ইণ্টিগ্ৰেশ্যন মেথড বুলি কওঁ কিউকি দুবাৰ ইণ্টিগ্ৰেট কৰিলে আমি কি পাওঁ ডিফ্লেকশ্যন পাওঁ হয়নে আৰু এই বস্তুটো কি হয় শ্লোপ হয় ডি ৱাই বাই ডি এক্স কি হ'ব যিকোনো পৰ্চনত শ্লোপ হ'ব আৰু সেইটোক আমি কি বুলি কওঁ থিটা বুলি কওঁ হয়নে তেতিয়া শ্লোপ হ'ব চ' শ্লোপ আহিব আমাৰ ছিংগল ইণ্টিগ্ৰেশ্যনটি আমাৰ ছিংগল ইণ্টিগ্ৰেশ্যনটো কি আহিব শ্লোপ আহিব আৰু ডাবল ইণ্টিগ্ৰেশ্যনটো কি আহিব আমাৰ ডিফ্লেকশ্যন আহিব সেইকাৰণে এই মেথডটোৰ নাম কি ডাবল ইণ্টিগ্ৰেশ্যন মেথড ঠিক আছে বুজি পাইছানে এইটোতো আমাৰ ইম্পৰ্টেণ্ট অবজাৰ্ভেশ্যন এই মেথডটো কেতিয়াও অবজেক্টিভত নাহে কিন্তু জানি থোৱাটো বেটাৰ হয়নে কেতিয়াবা যদি ভাইবাত সুধি দিয়ে অলপমান যদি বেছিকখিনি নাজানা তেতিয়া বেছিক মানে কি এইটোৱে হয় ইয়াৰ এইটো ইউজ কৰি তোমালোকে বহুত লম্বা কুৱেশ্যনো কৰিব পাৰা কিন্তু মই ছাজেষ্ট তেতিয়া নকৰোঁ ঠিক আছে তো ধৰি লওক এটা চিম্পল কুৱেশ্যন এটাই কৰোঁ তাৰে আগতে চাইন কনভেনশ্যনটো চাই লওঁ ঠিক আছে চাইন কনভেনশ্যনটো চাই লওঁ তো বেণ্ডিং মমেণ্ট আৰু চিয়াৰ ফ'ৰ্চৰ আগৰ দৰে যিটো আমি পঢ়িছিলোঁ সেইটোৱে ঠিক আছে যদি বস্তু বেণ্ডিং মমেণ্টটো যদি আমাৰ স্মাইলিং হয় পজিটিভ আৰু ক্ৰাইং হ'লে নিগেটিভ ঠিক আছে বা চেগিং হ'লে পজিটিভ হাগিং হ'লে নিগেটিভ এইটো আমি আগতে পঢ়িছোঁ তাৰপিছত চিয়াৰ ফ'ৰ্চটো কি আছে যিকোনো চিয়াৰ ফ'ৰ্চ যদি কিবা এটা ছেকশ্যনত ক্লকৱাইজ ৰটেট কৰে তেনে পজিটিভ আৰু এণ্টি ক্লকৱাইজ ৰটেট কৰিলে আমাৰ কি হ'ব নিগেটিভ হ'ব সেইটো আমাৰ চেম চাইন কনভেনশ্যন তো ডিফ্লেকশ্যনৰ চাইন কনভেনশ্যন চোৱা ৱাই মানে ডিফ্লেকশ্যন পজিটিভ হ'ব যদি ডেল্টাটো ওপৰৰ ফালে যায় যদি বিমটো ওপৰৰ ফালে যায় ডেল্টাটো ওপৰৰ ফালে গৈছেনে সেইটো পজিটিভ হ'ব ঠিক আছে আৰু নিগেটিভ কেতিয়া হ'ব অবভিয়াছলি কেতিয়া তলৰ ফালে গ'লে এইটো আমাৰ কি হ'ব নিগেটিভ হ'ব ডেল্টাটো নিগেটিভ আহিব ভেলুটো নিগেটিভ আহিব চ' ধৰি লওঁ আমাৰ পি লোড লগাই আছোঁ ইয়াতে ভেলুটো যদি পি এল কিউব বাই 3EI আহি আছে মাইনাছ পি এল কিউব মানে কি আমি গম পাম যে বস্তুটো তলৰ ফালে গৈ আছে হয়নে কিমান তলৰ ফালে গৈ আছে পি এল কিউব বাই 3EI তলৰ ফালে গৈ আছে বুজি পাইছোঁ তাৰপিছত থিটাটো কি হ'ব থিটাটো বা ডি ৱাই বাই ডি এক্স এইটো পজিটিভ হ'ব যদি এণ্টি ক্লকৱাইজ হয় ঠিক আছে আৰু ডি ৱাই বাই ডি এক্সটো নিগেটিভ হ'ব যদি ক্লকৱাইজ হয় নিগেটিভ মানে ক্লকৱাইজ এণ্টি ক্লকৱাইজ উইথ ৰেচপেক্ট টু ইনিচিয়েল পজিশ্যন ধৰি লওঁ এইটো এটা বিম হয় তো এনেকুৱা টাইপ ৰটেট হৈছে নে চ' কি হৈ আছে ইনিচিয়েল পজিশ্যনৰ কম্পেৰিজনত ই কি হৈ আছে ক্লকৱাইজ ৰটেট হৈ আছে হয়নে চ' এইটো কি হ'ব ক্লকৱাইজ হ'লে কি হ'ব নিগেটিভ হ'ব হয়নে তো এইটো ইনিচিয়েল পজিশ্যনৰ কম্পেৰিজনত কি হৈ আছে এণ্টি ক্লকৱাইজ হৈ আছে হয়নে চ' এইটো কি হ'ব পজিটিভ হ'ব ঠিক আছে বুজি পাইছেনে এইটো এণ্টি ক্লকৱাইজ ৰটেট হৈ আছে চ' এইটো পজিটিভ হ'ব আৰু ক্লকৱাইজ হ'লে নিগেটিভ হ'ব ঠিক আছে তো এইখিনি আমি গম পালোঁ চাইন কনভেনশ্যন গম পালোঁ তাৰপিছত এটা বেছিক কৰিছা কুৱেশ্যন ধৰি লোৱা আমাৰ পি লোড লাগি আছে ঠিক আছে আৰু টোটেল লেন্থ কিমান এল টোটেল লেন্থ আমাৰ কিমান আছে এল হয়নে এলটো কেপিটেলত লওঁ ঠিক আছে এলটো কেপিটেলত লওঁ চ' আমাক কি লাগে আমাক ৱাই ওলোৱাৰ কাৰণে কি লাগে ডাবল ইণ্টিগ্ৰেট কৰিব লাগিব মোমেণ্টক হয়নে উইথ ৰেচপেক্ট টু ডি এক্স মোমেণ্টটো অভিয়াছলি এভৰি ছেকশ্যনত বেলেগ হ'ব চ' আমি মোমেণ্ট মানে কি এম এক্স পাম হয়নে এভৰি ছেকশ্যনত আমি মোমেণ্ট পাম হয়নে ইণ্টিগ্ৰেট যদি কৰি দিছোঁ মোমেণ্টৰটো ফাংচন এটাই লাগিব চ' এম এক্স ধৰিলোঁ বাই ই আই ডি এক্স হয়নে ডি ৱাই বাই ডি এক্সৰ কাৰণে কি ছিংগল ইণ্টিগ্ৰেশ্যন হয়নে চ' আমি হয়তো কোনটো ফৰ্মুলাৰ পৰা আহি যাম এইটোৰ পৰা আহি যাম কি পাম যে আমি এটা ফৰ্মুলা পাইছিলোঁ ন এইটো জানিলে হ'ল ঠিক আছে কিম ডি স্কুৱেৰ ৱাই বাই ডি এক্স স্কুৱেৰ ইকুৱেল টু এম বাই ই আই আহে চ' ই আইটো মই এইফালে আনিলে কি পাম ই আই ডি স্কুৱেৰ ৱাই বাই ডি এক্স স্কুৱেৰ ইকুৱেল টু এম ঠিক আছে এইটো আমি কুৱেশ্যন আগতে পাইছোঁ হয়নে তাৰপিছত এইটো ইকুৱেশ্যন আছে ধৰি লওক এমটো কি হ'ব যিকোনো এক্স লোৱা হয়নে এক্সত আমাৰ মোমেণ্ট কিমান আহিব এম এক্স কিমান আহিব আমাৰ পি ইনটু এক্স আহিব বুজি পাইছনে এম এক্স কিমান আহিব পি ইনটু এক্স আহিব বুজি পাইছনে ত' মই এম এক্স পাই গ'লোঁ হয়নে চ' মই জানো ই আই ডি স্কুৱেৰ ৱাই বাই ডি এক্স স্কুৱেৰ কিমান আহে আমাৰ পি ইনটু এক্স আহে হয়নে তাৰপিছত একবাৰ ইণ্টিগ্ৰেট যদি কৰোঁ মই কি পাম ই আই ডি ৱাই বাই ডি এক্স পাম হয়নে ডি স্কুৱেৰ ৱাই বাই ডি এক্স যদি ডি এক্সৰ কম্পেৰিজন একবাৰ ইণ্টিগ্ৰেট কৰোঁ মই ডি ৱাই বাই ডি এক্স পাম আৰু এইটোক যদি মই 8% ইণ্টিগ্ৰেট কৰোঁ কি হ'ব ইণ্টিগ্ৰেশ্যন পি এক্স ডি এক্স হ'ব উইথ ৰেচপেক্ট টু ডি এক্স ইণ্টিগ্ৰেট কৰিব লাগিব চ' মই কি পাম ই আই ডি ৱাই বাই ডি এক্স কি পাম পিটোতো কনষ্টেণ্ট বাহিৰত আহি গ'ল এক্সক ইণ্টিগ্ৰেট কৰিলে কি হ'ব এক্স স্কুৱেৰ বাই 2 আহিব হয়নে প্লাছ এটা কনষ্টেণ্ট আহিব কিউকি এইটো আমাৰ কি ডেফিনেট ইণ্টিগ্ৰেল নহয় আমি ৰেঞ্জটো 1 দিয়া নাই হয়নে বুজি পাইছনে ঠিক আছে তাৰপিছত আৰু যদি একবাৰ ইণ্টিগ্ৰেট কৰোঁ কি হ'ব ই আই ডি ৱাই বাই ডি এক্সত একবাৰ ইণ্টিগ্ৰেট কৰিলে কি হ'ব ৱাই আহিব আৰু এই পৰ্চনটোক যদি ইণ্টিগ্ৰেট কৰোঁ
এই পোৰ্শনটোক যদি dx ৰ লগত ইন্টিগ্ৰেট কৰো কি হ'ব আমাৰ p2 কনস্ট্যান্ট বাহিৰত আহিব এটুক বেলেগ বেলেগ কি ইন্টিগ্ৰেট কৰিব পাৰিম প্লাস সাইন আছে যেতিয়া সো p2 বাহিৰত আহিব x³/3 হ'ব হয়না আৰু ইনটু 2 আগৰ পৰা আছে প্লাস c2 ক যদি ইন্টিগ্ৰেট কৰো c * x আহিব হয়না প্লাস এটা কনস্ট্যান্ট আহিব c2 ধৰিলো এই কনস্ট্যান্টটো কি হৈছে ইনডিফিনিট ইন্টিগ্ৰেল কাৰণে আহিছে ঠিক আছে সো c এটুক যদি মই প্ৰথমটোক c ধৰো এটুক কিবা এটা c1 ধৰিব লাগিব বেলেগ আৰু c বুজিছে কনস্ট্যান্টটো বেলেগ হ'ব হয় সো মই দুটা ইকুৱেশ্যন পালো এটা ইকুৱেশ্যন এটো আৰু এটা ইকুৱেশ্যন এটো দুটা ইকুৱেশ্যন পালো হয়নে দুটা ইকুৱেশ্যন পালে কি হ'ব মোক এতিয়া লাগে মোক এই l মোক x = 0 ত লাগে ধৰিলো x = 0 পইণ্টত মোক ডিফ্লেকশন আৰু ডেল্টা লাগে সো x = 0 ত লাগে এতিয়া মোৰ যদি মই এই ইকুৱেশ্যনটো মোক কি দি আছে থিটা দি আছে এটা যদি মই x = 0 বহাও এটা কি আছে কনস্ট্যান্ট আহি আছে মই c টো যদি কনস্ট্যান্ট আহি আছে মই কি কম ডিফ্লেকশন কিমান কনস্ট্যান্ট এটা কিমান কনস্ট্যান্ট হেতুটো মোক লাগিব হয়নে বা x = 0 যদি মই ইয়াতে বহাও তেতিয়া মোৰ y = কি আহিব y = c1 আহিব এতিয়া বাকি বস্তুটো x = 0 কাৰণে গায়বে হৈ যাব ধৰিলো কিন্তু c1 আহিব তো মোক ডিফ্লেকশনতে মই যদি কও ডিফ্লেকশন c1 তো কি হ'ব মোৰ আনসাৰটো নহব সো মই কি লাগিব এই c গেটাৰ মই ভ্যালু উলাব পাৰিব লাগিব হয়নে তো ডাবল ইন্টিগ্ৰেশন মতে c গেটাৰ ভ্যালু কেনেকৈ উলাও আমি বাউন্ডাৰী কন্ডিশন দি কেনে উলাও যে আমি জানো যে যদি মই l ডিসটেন্স এইফালে আহো যদি l ডিসটেন্স x অৰ ঠাইত যদি l বহাও তেন l ডিসটেন্সত আমাৰ কি থাকিব থিটা কি থাকিব 0 থাকিব কিউকি ফিক্স বিম হয় আৰু y কি ডিফ্লেকশন কি থাকিব 0 থাকিব সো সেই বস্তুটো মই ইউজ কৰিম কি কৰিম যে মই এই থিটা ইকুৱেশ্যনটোত মই থিটা = মই x = l বহাম আৰু মই জানো যে dy/dx মোৰ কিমান আহিব 0 আহিব হয়নে সো ইকুৱেশ্যনটোত যদি মই কি পাম ei ও dy/dx কি হ'ব 0 হ'ব কিতিয়া 0 হ'ব x অৰ ঠাইত যদি মই কি বহাও l বহাও হয়নে 2 plus c ঠিক আছে ei dy/0 ঠিক আছে সো c এর ভ্যালু মই কি পাই গলো -pl²/2 ঠিক আছে তাৰছত মই কি জানো y এর ভ্যালু মোৰ কি হ'ব 0 হ'ব কিতিয়া হ'ব মোৰ y মানে কি ডিফ্লেকশন 0 হ'ব কিতিয়া যদি মই l লেন্থ x = l বহাও কি l লেন্থত আমাৰ ফিক্স বিম আছে আৰু ফিক্স বিমত কি হ'ব ডিফ্লেকশন 0 হ'ব ঠিক আছে তো মই এটো যদি বহাও মই কি পাম ei 0 কিতিয়া পাম যদি p x অৰ ঠাইত কি বহাও l বহাও /6 প্লাস c এর ভ্যালু মই জানো আগৰ পৰা পালো c এর ভ্যালু মোৰ কিমান আছে pl²/2 হয়নে আৰু এটা l লগালো হয়নে কিউকি x অৰ ঠাইত মই কি বহাম l বহাম প্লাস c1 হয়নে তো ইয়াৰ পৰা মই কি পাম c1 অৰ ভ্যালু পাম কিমান পাম pl³/2 - pl³/6 সো মই যদি এটো 2 দি 3 - 1 pl³ সো কিমান আহিব pl³/3 সো c1 অৰ ভ্যালু কিমান আহিল pl³/3 আৰু c টোৰ ভ্যালু কি হল -pl²/2 হয়নে সো এতিয়া মই c আৰু c ভ্যালু পালো সো এতিয়া c পৰ ভ্যালু পৰ c1 অৰ ভ্যালু এতিয়া মোৰ ইজি হৈ গল মোক কিমানত লাগে x = 0 ত লাগে যদি x = 0 ত মোক থিটা লাগে মই বহাই দিম ইকুৱেশ্যনটোত সো মোক কিমান লাগে x = 0 ত লাগে হয়নে থিটা লাগে হয়নে সো থিটাৰ ইকুৱেশ্যনটোত বহাই দিম সো কি পাম ei dy/dx মই থিটাও লিখিব পাৰিম ঠিক আছে dy/dx মানে থিটা লাগে মোক হয়নে কিমান 0 ত লাগে সো x অৰ ঠাইত মই 0 বহাম + 2 + c হয়নে সো মই থিটাৰ ভ্যালু কি পাম এটো তো 0 হৈ গল সো থিটাৰ ভ্যালু মই কিমান পাম c/ei পাম সো মই c আগতে উলাই থৈছো কিমান -pl²/2 সো c ঠাইত বহাই দিয়া -pl²/2 ei হয়নে সো থিটা মোৰ কিমান আহিল pl²/2 আগতে আমি পঢ়িছিলো যে থিটা কিমান আহে ফিক্স বিমৰ ক্ষেত্ৰত এন্ড পইণ্টত pl²/2 হেতু ভ্যালু আহিছিল আৰু মাইনাস কিয় আহিলে তো বিমটো আমাৰ কেনেকা টাইপকে ৰটেট কৰিছে সো ক্লকৱাইজ ৰটেট কৰিছে ইনিশিয়াল কন্ডিশনৰ লগত আমাৰ বিমটো কোনফালে ৰটেট কৰিছে ক্লকৱাইজ সো এই থিটাটো আমাক কি বুজাই আছে ক্লকৱাইজ হয়নে আৰু মোক x = 0 যদি মোৰ ডিফ্লেকশন লাগে তেনে মই ডিফ্লেকশনৰ ইকুৱেশ্যনটোত বহাই দিম সো এই ডিফ্লেকশনৰ ইকুৱেশ্যনটোত বহাই দিম সো মই এইটো 0 হৈ যাব x = 0 বহালে এইটো 0 হৈ যাব সো ভ্যালুটো কি হ'ব অনলি c1 আহিব হয়নে তো x = যদি 0 বহাও সো ei y = আমাৰ কি হে c1 আহিব হয়নে তো y = c1/ei আহে সো c1 আমাৰ কি আহি আছে c1 আমি পাইছিলো pl³/3 c1 কি pl³/3 ei হয়নে ও ডিফ্লেকশন মোৰ কিমান হয় pl³/3 ঠিক আছে এটোই আমাৰ ডাবল ইন্টিগ্ৰেশন মেথড আৰু পজিটিভ আহি আছে মানে কি বস্তুটো কোনফালে গৈ আছে ডাউনৱাৰ্ড আহি আছে ঠিক আছে মেথডটো জাস্ট ওপৰৰ পৰা জানিব লাগে মই এটা কোৱেশ্চন কৰি দেখাই দিলো এটো তোমালোকে ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড লোডতো পাৰিবা আৰু বেলেগ টাইপৰ লোডিংতো পাৰিবা কিন্তু এজ অফ নাও আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় ঠিক আছে কিউকি ইম্পৰ্টেন্ট মানে কি তোমালোকে ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড লোডটো নিজে কৰি চাবা ঠিক আছে ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড লোডটোৰ কাৰণে কি পাবা তোমালোকে যদি w লোড দিয়া আছে তেনে x ডিসটেন্সত ইকুৱেশ্যনটো উলাই লবা mx টো কি পাবা w x² আমি জানো
যে লোড কিমান লাগিব W ইনটু এক্স আৰু মোমেণ্ট কিমান লাগিব x/2 কিবা তাৰে চেণ্টাৰত লাগিব হয়নে তাৰে চেণ্টাৰত লাগিব হয়নে W ইনটু এক্স আমাৰ কি টোটেল লোড আৰু মোমেণ্টটো ক'ত লাগিব চেণ্টাৰত লাগিব x/2 হয়নে তো mx মোৰ কিমান লাগিব W(x²/2 মোমেণ্ট কেনেকৈ ওলাই যিকোনো ছেকশ্যনত আমি আগতে পঢ়িছোঁ ঠিক আছে এটা কাৰণ একবাৰ ডিছকাছ কৰা মিনিং নাই চ' মোমেণ্টৰ ইকুৱেশ্যনটো মই কি পালোঁ W(x²/2 ইয়াৰ পিছততো ছেইম কথা একবাৰ ইণ্টিগ্ৰেট কৰিলে কি পাবা dy/dx পাবা আৰু দুবাৰ ইণ্টিগ্ৰেট কৰিলে তোমালোকে পি পাবা ডিফ্লেকশ্যন পাবা আৰু বাউণ্ডাৰী কণ্ডিশ্যনটো ছেইম হয় বাউণ্ডাৰী কণ্ডিশ্যন কি হ'ব এল যদি পুট কৰা dy/dx 0 হ'ব আৰু ডেল্টা কি হ'ব 0 হ'ব ঠিক আছে তেনেকৈ পুট কৰিলে তোমালোকৰ যিটো ষ্টেণ্ডাৰ্ড ভেলু আছে ছেইম পাবা ঠিক আছে বুজিলা তাৰপিছত এইটো যদি চিম্পলি ছাপৰ্টেড থাকে চিম্পলি ছাপৰ্টেড থাকিলেও আমাৰ UDL যদি থাকে তেতিয়া একেই কথা যিকোনো ছেকশ্যন এটাত বেণ্ডিং মোমেণ্টৰ ইকুৱেশ্যন পাই যাবা যিকোনো ছেকশ্যনত যদি বেণ্ডিং মোমেণ্টৰ ইকুৱেশ্যনটো পাই যোৱা তাৰপিছত তোমালোকে কি কৰিবা তোমালোকে বেণ্ডিং মোমেণ্টৰ ইকুৱেশ্যনটো পাই গ'লা তাৰপিছততো পুট কৰিলে হ'ল তাৰপিছত C1 C2 দুটা আহিব এইটো ক্ষেত্ৰত আমি কি পাম যে যদি এক্সটো এইফালৰ পৰা লৈছোঁ যদি x=0 হয় আমাৰ কি হ'ব ডিফ্লেকশ্যনটো 0 হ'ব কিয় x=0 কি আছে আমাৰ ইনডাইৰেক্টলি x=0 কি আছে হিঞ্জ আছে তাতে ডেল্টা থাকিব পাৰে জানো তললৈ বিমটো যাব পাৰে জানো নোৱাৰে এই পঢ়িছিলোঁ y=0 হ'ব আমাৰ বাউণ্ডাৰী কণ্ডিশ্যন হয়নে আৰু x= যদি L হয় তেতিয়াও y=0 হ'ব আৰু এটা বাউণ্ডাৰী কণ্ডিশ্যন ইউজ কৰিব পাৰা x= যদি L/2 থাকে মানে হাফ পইণ্টত আমাৰ কি হ'ব বিমটো যে এনেকুৱা থাকে হাফ পইণ্টত কি থাকিব আমাৰ কি নাথাকিব আমাৰ হাফ পইণ্টত শ্লোপ নাথাকিব আগতে ডিছকাছ কৰিছোঁ হাফ পইণ্টত কি হ'ব থিটা 0 হ'ব চ' এইকেইটা বাউণ্ডাৰী কণ্ডিশ্যন ইউজ কৰিলে এইটোও সলভ কৰিব পাৰিবা ঠিক আছে কিন্তু আমাৰ সলভ কৰি কিনে ওলোৱাৰ একো মিনিং নাই এক্সামত কিয় 1 মাৰ্কৰ কুৱেশ্যন যদি আহে তাতে সলভ কৰাৰ একো মিনিং নাই কনভেনশ্যনেল নহয় যেতিয়া ঠিক আছে জাষ্ট মেকলি এইটো মেথডৰ এটা ডিছএডভান্টেজ কি যে মোমেণ্ট ইকুৱেশ্যনটো কণ্টিনিউৱাছ হ'ব লাগিব ইয়াতে আমাৰ কি হৈ আছে যিকিনো আমি এক্স লৈ গৈছোঁ আৰু আমাৰ এনচাৰটো আহি যাব এক্স যদি লৈ আছোঁ আমাৰ মোমেণ্ট ইকুৱেশ্যনটো কণ্টিনিউৱাছ হৈ আছে এই এক্স কিন্তু আমাৰ যদি কুৱেশ্যনটো এনেকৈ থাকিলে হয় চোৱা যদি পইণ্ট লোডটো মাৰত থাকিলে হয় আমি আগতে পঢ়িছোঁ যে বেণ্ডিং মোমেণ্ট ইকুৱেশ্যনটো ইয়াৰেলে বেলেগ ল'ব লাগে ইয়াৰ পিছত বেলেগ ল'ব লাগে কিয় ইয়াতে এটা পইণ্ট লোড আহি যায় হয়নে চ' ইকুৱেশ্যনটো চেঞ্জ হৈ যায় চ' য'ত বেণ্ডিং মোমেণ্ট ইকুৱেশ্যন চেঞ্জ হয় তাতে এই মেথডটো কাম নিদিয়ে ঠিক আছে বুজিলোঁ চ' ডাবল ইণ্টিগ্ৰেশ্যন মেথডটো এইটোৱে হয় বাকী তিনিটা মেথড আমি কালি ডিছকাছ কৰিম আৰু কালি আমাৰ চেপ্টাৰটো কমপ্লিট হ'ব